মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালো। আজি তোমালোকৰ উচ্চ গণিতৰ এডভান্স মেথমেটিক্সৰ প্ৰায় 45টা MCQ চেপ্টাৰ ওয়াইজ তোমালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছো। পসিবল কুৱেশ্যনছ না সম্ভাৱ্য প্ৰশ্ন। যেহেতু তোমালোকৰ প্ৰশ্ন কাকত বিলাক চালে দেখা যায় যে যিমানবোৰ পৰীক্ষা এতিয়ালৈকে হৈ গৈছে 8ৰ পৰা 12 8ৰ পৰা 10টা মানহে তোমালোকৰ MCQ দিয়া দেখা যায়। গতিকে মই তোমালোকৰ কাৰণে যথেষ্ট সংখ্যকে বনাইছো। অলৰেডি তোমালোকৰ কাৰণে এটা ভিডিঅ' আগতেও মই বনাইছো। তোমালোকে সেই ভিডিঅ'টো মই আই বুটাম লগাই দিছো, তোমালোকে কিন্তু চাই ল'বা দেই। কাৰণ প্ৰশ্ন জাস্ট তথ্যখিনি বা ডাটাখিনিহে জাস্ট চেঞ্জ হৈছে, বাকি প্ৰশ্ন পেটাৰ্নখিনি প্ৰায় একেই আছে। আৰু মই ভাবো তোমালোকে এইখিনিকে তোমালোকে চাই ল'লে তেনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকৰ একদম মানে লাইন বাই লাইন বা সংখ্যাবোৰ মিলি নগলেও তেনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকৰ পৰীক্ষাত আহিব বুলি আমি অনুমান লগাব পাৰো। ছাত্ৰ-ছাত্ৰীসকল, গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱা আৰু কিবা যদি আৰু সংযোজন কৰিব লাগে তোমালোকে কমেন্টত আমাক জনাবা। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে নতুনকেটো আহিছে বা চাইছে, ভিডিঅ'টো চাই ভাল লাগিলে তুমি ভিডিঅ'টোত অন্তত লাইকটো কৰিবা। চেনেলটো পিছৰ ভিডিঅ'বোৰ পাবৰ কাৰণে সাবস্ক্ৰাইবো কৰি ল'বা আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত পাৰিলে অলপ শ্বেয়াৰো কৰি দিবা, যাতে তেওঁলোকেও প্ৰশ্নখিনি পায় আৰু তেওঁলোক উপকৃত হয়। সেইটো মোৰ তোমালোকলৈ অনুৰোধ থাকিল। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ যেহেতু এজন ছাত্ৰ-ছাত্ৰীয়ে বা কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে কৈছিলে স্যাৰ বোৰ্ডত কৰাব লাগে, প্ৰব্লেম এটা মোৰ হৈ আছে যে 45টা প্ৰশ্ন লিখি বোৰ্ডত কৰাওতে মোৰ কিছু অলপ অসুবিধা হয়। সেইটো কাৰণেহে মই আগৰ ভিডিঅ'টো সব বোৰ্ডত লিখিয়ে কৰাইছিলো, কিন্তু এতিয়া লাষ্ট ভিডিঅ'বিলাক অকমান মোৰ লিখোতে বহুত কষ্ট হয় কাৰণে মই বহিত কৰাইছো। সেইটো কাৰণে তোমালোকে মাইন্ড কৰিব নালাগে। মূল কথাটো হৈছে তোমালোকে পঢ়া মানুহ পঢ়া, যিটো বস্তু তোমালোকক মই শিকাবলৈ গৈছো, বুজাবলৈ গৈছো, ইজি মেথডৰ কথা কৈছো, সেই বস্তুবোৰ তোমালোকে আয়ত্ত কৰা। এইবিলাক কথা তোমালোকে বেছি মাইন্ড কৰিব নালাগে। মেইন কথা তোমালোকৰ পঢ়া কামটো আগুৱাই যোৱা। মোৰ লগত থাকা আৰু মোৰ ভিডিঅ' চাই পেলাই যদি তোমালোক উপকৃত হ'ল, মোতকে তাতকে কোনো আনন্দৰ কথা নাই। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তেনেহ'লে আমি প্ৰশ্ন আৰম্ভ কৰোঁ আৰু তোমালোকো ৰেডি হোৱা। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ প্ৰথম প্ৰশ্নটো হাতত লৈছো উচ্চ গণিতৰ আৰু প্ৰায় তোমালোকৰ সেট থিওৰিৰ সংহতি তত্ত্বৰ প্ৰায় 8টা মান প্ৰশ্ন তোমালোকৰ কাৰণে লৈছো আৰু গতানুগতিকভাৱে তোমালোকৰ একে ধৰণৰ প্ৰশ্নই পৰীক্ষাত আহি থাকে। ইয়াতে এতিয়া তোমালোকে চোৱা, ইয়াতে দুটা সংহতি দিয়া আছে A আৰু B, ঠিক আছে, আৰু সংহতি দুটাৰ মাজৰ কিছুমান সম্পৰ্ক দিয়া আছে। n of a minus b মানে a minus b সংহতিটোত 60টা মৌল আছে। n of a intersection b 13 মৌল আছে। n of u তাৰমানে ইউনিভাৰ্সেল সেট মানে যেটো একটা আটাইতকৈ ডাঙৰ সংহতি, সাৰ্বিক সংহতি, তাত 175টা মৌল আছে। এই মৌলবিলাক যিবিলাক 60টা 13টা সব 175টাৰ পৰাই লৈ অনা হৈছে আৰু উলিয়াব লাগে n of a dash। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানা আমাৰ সংহতিৰ যথেষ্ট সূত্ৰ আমি পাইছো আৰু সূত্ৰখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টাও কৰিব লাগিব, ঠিক আছে। এতিয়া সূত্ৰখিনি তোমালোকে চোৱা, মই তোমালোকক দেখাইছো। মই দুটা সংহতি লৈছো A আৰু B আৰু সংহতি দুটাই কি কৰিছে, ছেডন কৰিছে। এইখিনি হ'ল তোমালোকৰ কমন প্লেস আৰু কমন প্লেসখিনি কি বুলি কয়, A ইন্টাৰসেকশন B। সেইটো সদায় মনত ৰাখিবা। এই যেটো দেখিছানে অংশটো, সেই অংশটোৰ নাম A ইন্টাৰসেকশন B। আৰু বাকি তোমালোকৰ এই অংশটো, যেটো অংশ তোমালোকৰ এইফালে তোমালোকে দেখা পাইছা, এই অংশটোৰ নাম তোমালোকৰ কি হ'ব, এই অংশটো তোমালোকৰ নাম হ'ব, দেখা পাইছা ইয়াতে লিখা আছে A minus B। তাৰমানে এই অংশটো যদি তুমি পাবলৈ হয় বা বিচৰা, তেতিয়া এই সংহতিটোৰ পৰা এই B সংহতিটো যদি অতৰাই লৈ গুচি যাওঁ, B সংহতিটো গুচি গ'লে তোমাৰ এই অংশটো আঁতৰি গুচি যাব, গোটেই সাৰ্কলটো আঁতৰি গুচি গ'লে, নীলা সাৰ্কলটো আঁতৰি গুচি গ'লে তোমালোকৰ এনেকুৱা চন্দ্ৰাকৃতি হয় না, গতিকে মুনৰ লেখীয়া হয় না, অৰ্ধচন্দ্ৰ লেখীয়া এটা পাৰ্ট পাবা, সেইটো তোমালোকৰ A minus B। আকৌ ঠিক তেনেকে তুমি যদি এই গোটেই বি সাৰ্কলটো পৰা তুমি এই মই যেটো ইয়েলো টাইপৰ সাৰ্কল যদি মই অতৰাই লৈ যাওঁ, এই বস্তুটো দেখিবলৈ তোমাক এনেকুৱা ধৰণৰ হ'ব আৰু সেই পাৰ্টটো তোমালোকক হোৱাইটেৰে বুজাইছো, সেইটো হ'ল তোমালোকৰ B minus A। আলটিমেটলি এই 8 অংশ আৰু মাজৰ
উমৈহতীয়া অংশ আৰু এই বগা অংশ এই তিনিটা অংশত থকা মৌলখিনি লগ লাগিয়ে তোমালোকৰ A আৰু B সংহতি হৈছে এতিয়া A আৰু B সংহতিত থকা মুঠ মৌল আমি কেনেদৰে বুজাব পাৰোঁ সেইটো বুজাবৰ কাৰণে তোমালোকৰ দুটা সূত্ৰ আছে চোৱা n of A union B মানে কি A আৰু B থকা মুঠ মৌল গতিকে A আৰু B থকা মুঠ মৌল আমি কেনেকৈ বুজাম A minus B অংশত থকা মৌলৰ সংখ্যা n মানে নাম্বাৰ অফ এলিমেণ্টছ ইন দ্য সেট A minus B থকা এলিমেণ্টৰ নাম্বাৰ মাজৰ অংশত থকা এলিমেণ্ট A ইণ্টাৰছেকশ্যন B আৰু এই B minus A অংশত থকা এলিমেণ্টছৰ সংখ্যা গতিকে n of A union B মানে তোমালোকে এইটো সূত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰা আকৌ তোমালোকে চোৱা আৰু এটা সূত্ৰ ইয়াৰ পৰা তোমালোকে পাবা n of A union B বুলি ক'লে n of A n of B পৰা আমি এই উমৈহতীয়াকণ যদি আমি মাইনাছ কৰি দিওঁ তেতিয়া তোমালোকৰ কি হ'ব n of A union B তেনেকৈও পাব পাৰা আকৌ চোৱা n of A যদি লাগে তোমাক যদি অকল A সংহতিটোহে লাগে এই B টো নালাগে তেতিয়া তুমি কি কৰিব লাগিব চোৱা এই A minus B অংশটো আৰু এই তুমি হালধীয়া সাৰ্কলটো কথা ভাবা হালধীয়া সাৰ্কলটো তোমাৰ দুটা পাৰ্ট আছে এটা A2 পাৰ্ট হা আৰু মাজৰ পাৰ্টটো এই দুইটা পাৰ্টৰ যোগফলে হ'ল A সংহতিত থকা মৌল n of A minus B plus n of A intersection B ঠিক তেনেকৈ B সাৰ্কলটোত থকা মৌলৰ সংখ্যা যদি তোমাক লাগে তেনেহ'লে A অংশটো আৰু A অংশটো বগা অংশটো আৰু এই মাজৰ অংশটো দুইটা অংশ প্লাছ কৰিলে B সংহতিটো হ'ব গতিকে আমি n of B minus A plus n of A intersection B আৰু n of A dash যদি তুমি বিচৰা আমাৰ এটা সূত্ৰ আছে n of U সাৰ্বিক সংহতিৰ পৰা n of A টো তুমি মাইনাছ কৰিব লাগে ছাত্ৰ ছাত্ৰীসকল গতিকে সংহতি তত্ত্বৰ বিষয়ে আলোচনা কৰিবলৈ গ'লে এইখিনি সূত্ৰ তোমালোকৰ মনত ৰাখিবই লাগিব এতিয়া তোমালোকে চোৱা আমাক কি দিয়া আছে এটা তোমাক লাগে A dash যদি A dash লাগে আমি প্ৰথমতে n of A টো উলিয়াই ল'ব লাগিব তে n of A উলিয়াই ল'লেহে তুমি A dash পাবা ঠিক আছে মই তোমাক ফৰ্মুলাটো দেখাই দিছিলোঁ তে n of A প্ৰথম উলিয়াব লাগিব তেতিয়া আমি n of A dash পাম n of A dash হ'লে কি হ'ব n of U মানটো অলৰেডি আমাক দিয়াই আছে তাৰপৰা n of A টো কি কৰিব লাগিব মাইনাছ কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল আমি তেনেহ'লে n of A মানটো উলিয়াই লওঁ ঠিক আছে এতিয়া n of A মান উলিয়াবৰ কাৰণে তোমালোকে কি কৰিব লাগিব ফৰ্মুলাটো তোমালোকে লিখি ল'বা যে n of A equal to n of A minus B plus n of A intersection B এতিয়া n of A minus B মান কিমান দিয়া আছে ইয়াত চোৱা 60 দিয়া আছে গতিকে তুমি ইয়াতে 60 লিখিলা n of A intersection B কিমান আছে 13 আছে গতিকে 13 লিখিলা আৰু সাতে দুইটাকে যোগ কৰিলে আমি কিমান পাম 73 পাম গতিকে n of A তোমাৰ মান ওলাই গ'ল মানে এই সংহতি টোটেল কেইটা মৌল থাকিব 73টা 73 এলিমেণ্টছ ইন দ্য সেট n of A এটা তোমাক n of A dash লাগে ঠিক আছে এটা n of A dash কেনেকৈ উলিয়াবা n of A dash মানে হ'ল n of U minus n of A আমাৰ ফৰ্মুলাই কৈছে আমাৰ ফৰ্মুলাকেইটা আমি মনত ৰাখিবই লাগিব এতিয়া n of U মানে কি চোৱা n of U মানে হ'ল 175 গতিকে 175 লিখি দিলা n of A মানে কি হ'ল 73 গতিকে কি কৰিব লাগিব আমি এতিয়া সাবট্ৰেক্ট কৰিব লাগিব এটা সাবট্ৰেক্ট কৰিলে তোমাৰ কি হ'ব 5 ৰ 3 গ'ল 2 7 ৰ 7 গ'ল 0 1 ঠিক আছে গতিকে 102 আনসাৰ ওলোৱাটোই হ'ব n of A dash এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আনসাৰ এটা তেনেহ'লে কোনটো হ'ব তোমালোকৰ আনসাৰ 102 থকাটো হ'ব C2 হ'ব গতিকে আমি এতিয়া C তে টিক মাৰিম আৰু তোমালোকে গমেই পাইছা যে তোমালোকৰ এডভান্সৰ যিখন প্ৰশ্ন কাকত হ'ব তাতে MCQ 8ৰ পৰা 12টাৰ ভিতৰতে আহে 8ৰ পৰা 12টা সেইকাৰণে তোমালোকক কেইটামান আদৰ্শমূলক হিচাপে কেইটামান প্ৰশ্ন দি দিছোঁ প্ৰশ্নখিনি চাবা আৰু মেইনলি ফৰ্মুলাখিনি তোমালোকে মনত ৰাখি ল'বা নেক্সট প্ৰশ্ন তোমালোকৰ আহিলে এইটো চোৱা এইটো তোমালোকৰ এটা কৈছে যদি A আৰু B দুটা সংহতি আৰু সসীম সংহতি হয় তেন্তে n of A minus B plus n of A intersection B এতিয়া ইয়াৰ উত্তৰটো কি হ'ব তোমালোকক সেইটো কথা মই দিছিলোঁৱেই যে n of A minus B এয়া চোৱা n of A minus B আৰু n of A intersection এইটো তোমালোকে পাইছা চোৱা এইটো মানে কি তোমালোকৰ n of A গতিকে এইটো যদি তুমি A minus B পৰা লগত যদি A intersection B টো মূলৰ নাম্বাৰটো যদি প্লাছ কৰি দিওঁ n of A হয় গতিকে তোমালোকৰ আনসাৰটো তোমালোকৰ কোনটো হ'ব নিশ্চয় A2 হ'ব তাৰপিছত আমি 3 নম্বৰটোলৈ যাওঁ 3 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি আছে চোৱা 3 নম্বৰ প্ৰশ্নটো কৈছে PQ দুটা সংহতি আগতে আমাৰ জেনেৰেলি সংহতিবিলাকত AB দিয়া থাকে কিন্তু কেতিয়াবা আখৰকেইটা সলাই দিব পাৰে যে P আৰু Q দুটা সংহতি আৰু ইণ্টাৰছেকশ্যনৰ মানটো 36টা মৌল আছে আৰু P পৰা মাইনাছ Q কৰিলে তাত নাম্বাৰ অফ এলিমেণ্টছ কিমান আছে 25 আৰু Q পৰা P কৰিলে 20 আৰু P ইউনিয়ন Q গতিকে তোমালোকে গম পাইছা যে কোনটো সূত্ৰ আমাক প্ৰয়োজন হ'ব এতিয়া তোমালোকৰ সূত্ৰ আহিলে এই প্ৰথমটো মনত থাকিবনে
A ইউনিয়ন B মানে A minus B, A পা B minus A লগত B ইণ্টাৰছেকশ্যন, আকৌ B পা A minus কৰিলে আৰু তাৰ সেইটো হ'ব A ইউনিয়ন B। ছাত্ৰ ছাত্ৰীসকল তেনেহ'লে আমি ফৰ্মুলাটো PQত এক্সপ্ৰেছ কৰি লওঁ। এতিয়া তেনেহ'লে তোমালোকে চোৱা N of আমি কোলা চিয়াহী লিখোঁ N of P ইউনিয়ন Q, সেইটো আমি কেনেকৈ লিখিম N of P minus Q plus N of P intersection Q plus N of Q minus P, ঠিক আছে। এইটো তোমালোকৰ সূত্ৰ হ'ব আৰু সূত্ৰটো মই যিহেতু তোমালোকক কৈয়ে দিছোঁ যে সূত্ৰটো তোমালোকৰ একচুৱেলি এইটো নিশ্চয় গম পাইছা A minus B A intersection B B minus A। গতিকে এই ইয়াৰ মানখিনি আমাৰ প্ৰত্যেকৰে দিয়া আছে, ইয়াৰ দিয়া আছে, ইয়াৰ দিয়া আছে, ইয়াৰ দিয়া আছে, মানখিনি এতিয়া তোমালোকে বহুৱাব লাগিব। এতিয়া তোমালোকে P intersection Q ইয়াত আছে তোমালোকৰ 36, ইয়াতে তোমালোকৰ 36 আছে, ঠিক আছে। আৰু তোমাৰ P minus Qত আছে 25, ইয়াতে তোমাৰ আছে 25 প্লাছ Q minus P তোমাৰ কি আছে 20 দিয়া আছে। গতিকে গোটেইকেইটা চাম, গোটেইকেইটা তুমি যোগ কৰিব লাগিব। যোগ কৰিলে কিমান হ'ব 0 6 5 1 3 2 5 5 2 7 1 8। গতিকে ছাত্ৰ ছাত্ৰীসকল N of P union Qত থকা মুঠ মৌলসৰ নাম্বাৰ অফ টোটেল এলিমেণ্টছ ইন দ্য ছেট P union Q ইজ 81। এতিয়া তোমালোকৰ আনচাৰটো কি হ'ব 81, আৰু 81 তোমালোকৰ ক'ত দি থোৱা আছে ডিত থোৱা আছে। নেক্সট তোমালোকৰ আহিলে প্ৰশ্ন 4 নম্বৰটো, আৰু 4 নম্বৰটোত কি চৰ্তত N of A plus N of A dash equal to N of A union A dash। এতিয়া এই প্ৰশ্নটো তোমালোকৰ কাৰণে কি হ'ব চোৱা, তুমি যদি মন কৰা এই N of A টো এইফালৰ পৰা যদি এইফালে তুমি লৈ যোৱা মানে শিফ্ট কৰা, এইটো কি হৈ যাব প্লাছ হৈ যাব। এতিয়া N of A লগত যদি N of A dash প্লাছ কৰা N of U হয়, ঠিক আছে। গতিকে এইটো এইফালে লৈ যোৱা মানে তোমালোকে বুজি পাইছা, যেতিয়া তোমালোকে অংক চিম্প্লিফাই কৰা বা সৰল কৰা তেতিয়া তোমালোকে যেতিয়া সলিউশ্যন বা সমাধান উলিয়াবলৈ যোৱাই তেতিয়া কিছুমান টাৰ্ম আমি লেফ্ট টু ৰাইট আমি কি কৰোঁ চেঞ্জ কৰোঁ আৰু চাইনটো চেঞ্জ হৈ যায়। মাইনাছ এইটো এইফালে গুচি আহিলে N of A plus N of A dash equal to N of U হ'ব। এতিয়া এইটো তোমালোকৰ সূত্ৰ হয়, আৰু সূত্ৰ হ'লে তুমি এতিয়া মন কৰিবা তেনেহ'লে N of A dash equal to তোমালোকৰ কি হ'ব N of U হ'ব। গতিকে তোমালোকৰ আনচাৰ আমি ক'ত বিচাৰি পাম চিতে বিচাৰি পাম। ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে আমাৰ 4টা প্ৰশ্ন ইতিমধ্যে হৈ গৈছে। এতিয়া আমি 5 নম্বৰ প্ৰশ্নৰ সমাধানলৈ আহিছোঁ। 5 নম্বৰ প্ৰশ্নত তোমালোকৰ কিছুমান ক্ৰমিত জোৰ দিয়া আছে, দিজ আৰ অৰ্ডাৰ্ড পেয়াৰ্ছ নহয়নে বাৰু, L Q L R M P N P N R অল আৰ অৰ্ডাৰ্ড পেয়াৰ্ছ। 1 2 3 4 5 5টা অৰ্ডাৰ পেয়াৰ আছে। D of R ইনভাৰ্ছ, R ইনভাৰ্ছৰ তোমাৰ কি বিচাৰিছে ডমেইনটো বিচাৰিছে ন, আদি ক্ষেত্ৰটো বিচাৰিছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে কথাটো মন কৰিবা, ইয়াতে দুটা মৌল আছে। প্ৰথম মৌলখিনিক কি বুলি কয় সেইখিনিক আমি ইয়াৰ আচলতে ইনভাৰ্ছ মানে কি ইয়াৰ বিপৰীতটো বিচাৰিছে, ঠিক আছে। ইয়াত প্ৰথম যদি ইয়াৰ ইনভাৰ্ছ যদি নাথাকে, জাষ্ট তোমালোকৰ ওপৰত যদি -1টো নাথাকে তেতিয়া তুমি ভাবি ল'বা এই ফাৰ্ষ্ট মৌলখিনিৰ কথা কৈছে, ফাৰ্ষ্ট মৌলখিনিৰ কথা কৈছে। যদি ইনভাৰ্ছ থাকে তুমি জানিবা ছেকেণ্ড মৌলখিনিৰ কথা কৈছে। এতিয়া ছেকেণ্ড মৌল মানে কি হ'ব কিউ আৰ পি, পিটো ৰিপিট থাকিলেও পি এবাৰেই লিখে, সংহতি তোমালোকে এলিমেণ্টছবিলাক যদি ৰিপিট হয় এবাৰেই লিখিব লাগিব আৰ। গতিকে আমাৰ ছেকেণ্ড এলিমেণ্ট আছে কিউ আৰ পি, পি আৰটোতো আকৌ আমি আগতে পালোঁ, গতিকে আমাৰ কিউ আৰ পি লাগে, কিন্তু কিউ আৰ পি আমাৰ ক'ত আছে ইয়াত আছে কিউ আৰ পি, বাকীবিলাকত তোমালোকৰ কিউ আৰ পি নাই। গতিকে ছাত্ৰ ছাত্ৰীসকল আনচাৰ আমাৰ কোনটো হ'ব বিটো হ'ব। আৰু কিয় বিটো হ'ল যেতিয়া আৰ ইনভাৰ্ছ থাকে, আৰ ইনভাৰ্ছ থাকিলে ছেকেণ্ড এলিমেণ্টকেইটা ল'ব লাগে, আৰু কিছুমান এলিমেণ্ট ইয়াতে ৰিপিট হ'ব পাৰে। চোৱা কিউ এবাৰেই আছে, আৰটো ছেকেণ্ড পজিশ্যন, ইয়াতো আৰটো ছেকেণ্ড পজিশ্যন, আৰ এবাৰেই লিখিবা, ইয়াতে পি ছেকেণ্ড পজিশ্যন, পি ছেকেণ্ড, গতিকে ৰিপিট এটাৰ নট কাউণ্ট হয় ন বাৰু। গতিকে তোমালোকে পি কিউ আৰটো তোমালোকৰ আনচাৰ হ'ব। আৰু কেনেবাকৈ যদি ইনভাৰ্ছ চিনটো নিদিয়ে তেতিয়া তুমি কি লিখিবা এল পি, এলটোতো ল'লোৱেই, এ হ'ব না, এ এল পি হৈ যাব। ঠিক তেনেকুৱা ধৰণৰ কথা। গতিকে বিশেষ টান নহয়, বহুত সহজ প্ৰশ্ন। সাধাৰণ গণিত কিন্তু উচ্চ গণিতৰ প্ৰশ্নবিলাক বহুতেই সহজ হয়। এতিয়া আহোঁ তোমালোকৰ একেবাৰে অন্তিম প্ৰশ্নটো। এইটো তোমালোকৰ এটা কমন কুৱেশ্যন লিখা প্ৰায়ে তোমালোকে দেখা পাবা যে
A সেটটোত নাম্বাৰ অফ এলিমেন্টস ইন দ্য সেট A ইকুৱেল টু P Pটা এলিমেন্টস আছে and elements in B is Q তেন্তে which one of the following is true তলৰ কোনটো শুদ্ধ আৰু ছাত্ৰ-ছাত্ৰীসকল চোৱা তোমালোকে এইটো এটা যেটা মই কমন প্ৰশ্ন বুলিয়ে কৈছো আৰু গতিকে কোনটো শুদ্ধ বুলি কওঁতে P আৰু Q মাজৰ যিমানবোৰ ৰিলেচন আছে তাত টোটাল ৰিলেচনটো পাবৰ কাৰণে কি ল'ব লাগে A ক্ৰস B যেটো তুমি ক্ৰস প্ৰডাক্ট কৰিবা ইয়াতটো আমি ক'ব নোৱাৰো P মানে কেইটা এলিমেন্ট Q মানে কেইটা এলিমেন্ট এই P আৰু B তা এলিমেন্টৰ ক্ৰস প্ৰডাক্ট লৈ তাৰ পাৱাৰ সেটটো ল'ব লাগিব না ঘাত সংহতি ল'ব লাগিব গতিকে তোমালোকৰ আনসাৰ সাধাৰণতে এই দুটাৰ ভিতৰতে হ'ব কিন্তু শুদ্ধভাৱে যদি প্ৰতিক্ৰিয়া বুজোৱা হয় আসলতে আনসাৰ তোমালোকৰ A হে হয় গতিকে A চিনটো দিলেহে তোমালোকৰ ঘাত সংহতি বুজাব গতিকে শুদ্ধ উত্তৰ তোমালোকৰ 6 নম্বৰৰ A টো হ'ল নেক্সট আমি এতিয়া আকৌ 7 নম্বৰৰ পৰা আৰম্ভ কৰো নেক্সট কোৱেশ্চন এতিয়া তোমালোকৰ আমি আৰম্ভ কৰিছো 7 টো চোৱা 7ত তোমালোকৰ দিয়া আছে যে এটা সেট আছে এটা সংহতি আছে নাম্বাৰ অফ এলিমেন্টস ইন দা সেট A is 3 মানে A সংহতিত মৌলৰ সংখ্যা বা উপাদানৰ সংখ্যা 3টা আছে আৰু এটা B সেট আছে তাতে এলিমেন্ট কিমানটা আছে 4টা আছে না 4 এলিমেন্টস ইন দা সেট B তে নাম্বাৰ অফ এলিমেন্টস ইন A ক্ৰস B নো কেইটা মৌল থাকিব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক্ৰস প্ৰডাক্টত এটা কথা তোমালোকে নিশ্চয় গম পাইছা n of A ক্ৰস B মানে কি n of A ক্ৰস B মানে হ'ল n of A into n of B এটো কথা তোমালোকে মনত ৰাখিবা এটো সূত্ৰই হয় এতিয়া এটোক আমি ভাঙি দিলে এনেকে ভাঙিব পাৰো n of A মানে কি n of A কিমানটা এলিমেন্ট আছে তিনিটাত আছে কৈছে নহয় A এৰ মৌলৰ সংখ্যা মানে n of A equal to 3 প্ৰতিক্ৰিয়া লিখিলে আমি এনেকে লিখো ঠিক আছে n of A equal to 3 বুলি লিখো কিন্তু তোমালোক ভাষাৰে দিছে ল্যাঙ্গুৱেজত দিছে এটা n of equal to 3 গতি এটো 3 হ'ল আৰু B এলিমেন্ট n of B equal to 4 পৰীক্ষাত এনেকৈ দিব পাৰে গতিকে কোনো আপত্তি নাই কেৱল তোমালোকে বুজি পালেই হ'ল গতিকে 12টা এলিমেন্ট ছাত্ৰ-ছাত্ৰীসকল আমাৰ এটা 7ৰ C টো আনসাৰ হ'ব নেক্সট প্ৰশ্ন তোমালোকৰ আহিছে চোৱা এবাৰ তোমালোকক কৈছে যে A সেটটোত এলিমেন্ট A আৰু B আছে আৰু সেকেন্ড সেটটোত এলিমেন্ট 1 আৰু 2 আছে ইয়াত এলিমেন্ট বিলাক সব ডিফাৰেন্ট এলিমেন্ট হয় ইয়াতে দুটা এলিমেন্ট ইয়াতে দুটা এলিমেন্ট A এৰ পৰা B লৈ মুঠ টোটাল ৰিলেচন দিছে টোটাল ৰিলেচন ফ্ৰম A টু B এতে A পৰা B লৈ টোটাল ৰিলেচনটো আমি কেনেকে উলিয়াও তে A সেটত তোমালোকৰ কিমানটা এলিমেন্ট আছে A সেটত তোমালোকৰ দুটা এলিমেন্ট আছে 1 2 B সেটত এলিমেন্ট কিমান আছে 1 2 দুটা আছে তে টোটাল কিমান হ'ব 2 into 2 চাৰিটা ৰিলেচন হ'ব তোমালোকে চাৰিটা ক্ৰস প্ৰডাক্ট হ'ব মানে অৰ্ডাৰড পেয়াৰ মানে পেয়াৰ হিচাপে লিখিলে এনেকুৱা হ'ব A1 A2 B1 B2 টোটাল চাৰিটা হ'ব গতিকে আমি এনেকেও গম পাওঁ যে এলিমেন্ট গিটা দুটা আছে চাৰিটা আমি অৰ্ডাৰড পেয়াৰ পাম আৰু যদি টোটাল সম্পৰ্ক কথা কৈছে তেনে টোটাল সম্পৰ্কটো উলিওৱা এটা ফৰ্মুলা আছে 2 to the power n n মানে নাম্বাৰ অফ অৰ্ডাৰড পেয়াৰ কিমান আছে 4 এতিয়া 2 to the power 4 এ 2 to the power 4 মানটো কিমান হ'ব 16 কিন্তু দেখা গৈছে তোমালোকক সব সংখ্যা পাৱাৰতে দি থোৱা আছে গতিকে তোমালোকৰ আনসাৰ কোনটো হ'ব D2 হ'ব গতিকে তোমালোকে মনত ৰাখিবা গতিকে প্ৰশ্নটো তোমালোকে পাৱাৰটো নাইকিয়া কৰিও দিব পাৰে আৰু পাৱাৰটো থকাকেও দিব পাৰে সেইটো তোমালোকে এটো নিশ্চয় বুজি পাবা উচ্চ গণিত থকা ছাত্ৰ-ছাত্ৰীসকলে এখিনি অতি সহজে বুজি পায় নেক্সট ছাত্ৰ-ছাত্ৰীসকল চোৱা I সংখ্যাটো I জটিল সংখ্যাটোৰ প্ৰতিক্ৰম কি প্ৰতিক্ৰম মানে তোমালোকৰ অন্যন্যক বুলিও কয় অসমীয়াত হয়নে নহয় ৰেচিপ্ৰকেল বুলি কয় I তে I ৰেচিপ্ৰকেল গতিকে I ৰেচিপ্ৰকেলটো হ'ব 1/I ঠিক আছে এতিয়া দেখা গৈছো ইয়াতটো কোনটো 1/I নাই গতিকে আমি এটো কি কৰিম অলপ সিম্পলিফাই কৰিম কেনেকৈ কৰিম তোমালোকে চাই থাকা হৰত I থাকিব নালাগে ডিনমিনেটৰত কেতিয়াও I টো ৰাখিব নালাগে তেতিয়া I টো ৰাখিব নালাগে বুলি ক'লে আমি কি কৰিম I এটাই মাল্টিপ্লাই কৰি দিম নিউমাৰেটৰ ডিনমিনেটৰ দুইটাকে কৰিবা তেতিয়াহে তোমালোকৰ মিনিংফুল হ'ব ঠিক আছে I কি হ'ব I স্কয়াৰ 1 into I becomes I ঠিক আছে তাৰপিছত I স্কয়াৰ মানে হ'ল -1 এটো মনত ৰাখিব লাগিব এতিয়া 1 টোৰে I ডিভাইড কৰিলে I হ'ব আৰু মাইনাস ইনটু থাকি যাব তে 1/I টো আমি কেনেকৈ প্ৰকাশ কৰিব পাৰো 1/I can be expressed as -I তে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আনসাৰ তেনেহলে -I হ'ব আৰু যেটো নেকি আনসাৰ তোমালোকৰ কোড আছে 9ৰ বিট আছে গতিকে মনত ৰাখিবা এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আমি কটা দেখা পাওঁ এবাৰ আহিলে -I গুণাত্মক বিপৰীত কি একেটাই তোমাৰ প্ৰতিক্ৰম
অৰ্থটো মিনিংটো যি ৰেচিপ্ৰকেলৰ মিনিংটো যি হা মাল্টিপ্লিকেটিভ ইনভাৰ্সৰ মিনিংটো সেই একেটাই গুণাত্মক বিপৰীত মানে মাল্টিপ্লিকেটিভ ইনভাৰ্স অফ মাইনাছ আই ইজ হোৱাট ইয়াতে তোমালোকৰ অপশ্যন দি থোৱা আছে কিন্তু অপশ্যন দি থাকিলেও আমি কেতিয়াবা কিছু অংশ আমি কৰি ল'ব লগা হয় ধৰি লোৱা মাইনাছ আই দিয়া আছে ইয়াৰ ৰেচিপ্ৰকেল হ'ব 1/-i নিশ্চয় বুজি পাইছা এইটো কেলে হৈছে যে এইটো ওলোটাই লিখিলে ইয়াৰ তলত 1 আছে ইয়াৰ তলত 1 টা থাকে নহয় যিকোনো সংখ্যাৰ তলত 1 টা ওলোটাই লিখা কথাটো কৈছে এটা ঠিক আগৰটো দৰে গতিকে -i আছে ইয়াক i এটাই মাল্টিপ্লাই কৰা আৰু 1 কো i এটাই মাল্টিপ্লাই কৰা কিয় কৰিব লাগে এই কথাটো যে হৰৰ পৰা ডিনমিনেটৰৰ পৰা i টো নাইকিয়া কৰিব লাগে i কিমান হ'ব i স্কয়াৰ আগত নেগেটিভ এটা আছে 1 * i মাল্টিপ্লাই কৰিলে i হ'ব ঠিক আছে বুজি পাইছা চাগে এতিয়া i টো থাকিলে আকৌ মাইনাস ইনটু আছে আৰু i স্কয়াৰ মানে হ'ল -1 এটা ডাবল -1 থাকিলে আমি কি কৰিম মাইনাস প্লাস ওপৰত থাকিলে i আৰু ডিনমিনেটৰত থকা 1 এটা এনেও থাকে গতিকে আমি 1 এৰে i ডিভাইড কৰিলে কি হ'ব i তে ছাত্ৰ-ছাত্ৰীসকল গতিকে পৰীক্ষাত আহিলে যদি তোমালোকে প্ৰেক্টিস কৰা মনত থাকে তেনেহলে এটা -i মানে মাল্টিপ্লিকেটিভ ইনভাৰ্স কি হ'ব +i লিখা হৈ যাব হয় না গতিকে কোনটো আনসাৰ হ'ব তোমালোকে নিজেও গম পাইছা গতিকে ক্লাস 10 নম্বৰ প্ৰশ্নটো উত্তৰটো তোমালোকৰ তেনেহলে আমি বি তে টিক মাৰিব লাগিব তাৰ পিছত আহি গ'ল আন এটা প্ৰশ্ন কি দিয়া আছে i টু দা পাৱাৰ 40 প্লাস i টু দা পাৱাৰ 18 ৰাশিটোৰ মান ইয়াতে এটা কথা কৈছে যে i মানে অইন একো নহয় -1 ৰ স্কয়াৰ ৰুটৰ কথা কৈছে এতিয়া আমি এইটোৰ ৰাশিটোৰ মান আমাৰ 4টা দি থৈছে কিন্তু আমি এটা 4টা প্ৰশ্নৰ আমি এটা কি কৰিব লাগিব আমি চাই লম যে কোনটো প্ৰকৃত শুদ্ধ উত্তৰ হয় এতিয়া তোমালোকৰ i টু দি পাৱাৰ 40 আছে আৰু i টু দি পাৱাৰ 18 আছে ঠিক আছে এতিয়া তুমি এটো কেনেকৈ কৰিবা তোমালোকে এটা কথা মনত ৰাখিবাচোন এই দুটা ভ্যালু বিশেষকৈ মনত ৰাখিবা i স্কয়াৰ মানে -1 আৰু i টু দি পাৱাৰ 4 মানে 1 এই দুটা ভ্যালু কিউবটো নালাগে এই দুটা ভ্যালু মনত ৰাখিলে তোমালোকৰ কাম হৈ যাব ঠিক আছে i স্কয়াৰ মানে -1 i টু দি পাৱাৰ 4 মানে 1 আৰু যিমান পাৰা তুমি 4 পাৱাৰত এক্সপ্ৰেছ কৰিবলৈ চেষ্টা কৰিবা i টু দি পাৱাৰ 4 ওপৰত কি দিব লাগিব 10 * 4 40 হৈ যাব তাৰপিছত i টু দি পাৱাৰ 4 তেনেহলে ওপৰত কি দিম 4 16 হৈ যাব লগত আকৌ কি থাকিব i স্কয়াৰ এটা থাকি যাব কেলে টোটাল আমাৰ 18 হ'বগে লাগিব না 4 * 4 = 16 4 * 4 = 16 16 + 2 18 হৈ যাব গতিকে এটো 1 টু দি পাৱাৰ 10 হ'ল এটো হ'ল 1 টু দি পাৱাৰ কি হ'ব 4 * i স্কয়াৰ 1 ওপৰত পাৱাৰ যিমানেই নিদিয়া কিয় হেতু 1 এ হয় 1 ওপৰত পাৱাৰ যিমানেই নিদিয়া হেতু 1 এ হয় আৰু i স্কয়াৰ মানে হ'ব কি -1 তোমালোকে বুজি পাইছা চাগে 1 প্লাস এ মাইনাস এ মাইনাস 1 1 যা 1 গতিকে 1 1 কটা গ'ল আলটিমেটলি ৰিজাল্টটো 0 আহিলে এটা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আনসাৰ ক'ত হ'ব আমাৰ বি তে টিক মাৰিব লাগিব আৰু শেষত তোমালোকৰ চোৱা এইবোৰ প্ৰশ্ন তোমালোকৰ চুকে কোণে সোমাই থাকে বুকত আমি ইমান মানে তেনেকে খুব কমেই পঢ়া হয় তোমালোকৰ বুকতে আছে এটো মই চাইছিলো যে 0 + i0 এই যেটো জটিল সংখ্যা দিছে যে কমপ্লেক্স নাম্বাৰ হা কমপ্লেক্স নাম্বাৰটো কেনেকুৱা ফৰ্মত থাকে a + ib ফৰ্মত থাকে তে 0 + i0 এটো আমি 0 প্ৰকাশ কৰিছো হল জটিল সংখ্যা z ৰ কি হ'ব যোগাত্মক একক মৌল কি হ'ব যোগাত্মক একক মৌল এইটো কথা তোমালোকে মনত ৰাখিবা শব্দবিলাক প্ৰায় যোগাত্মক বিপৰীত যোগাত্মক এনেকৈ দি থোৱা আছে এই দুটাৰ ভিতৰতে আনসাৰ হ'ব যোগাত্মক কিন্তু প্ৰকৃত শুদ্ধ উত্তৰ হ'ল যোগাত্মক একক মৌল দেই এতিয়া আমি তেনেহলে কোৱেশ্চন নম্বৰ 13 পৰা আৰম্ভ কৰো এতিয়া আহো তোমালোকৰ 13 নম্বৰ প্ৰশ্নৰ সমাধানটো এটো এটা তোমালোকৰ চোৱা z বাৰ এনেকুৱা তোমালোকৰ সূত্ৰ আছে মানে z ৰ লগত যদি আমি তাৰ সংযুগ্মটো কনজুগেটটো যদি ইনটু কৰি দিও এটো একচুয়ালি তোমালোকক মই কৈছো যে এটো এটা ফৰ্মুলা হয় আৰু এই ফৰ্মুলাটোৰ ৰিজাল্ট তোমালোকৰ কোনটো আহিব বি টো আহিব এটো তোমালোকে এনেও মনত ৰাখিব লাগে তেনেকুৱা তোমালোকৰ কেবাটাও সূত্ৰ বুকত ইতিমধ্যে আছে আৰু গুটেখিনি সূত্ৰ একেলগ কৰি তোমালোকে অলপ সময় ভালকে প্ৰেক্টিস কৰি দিবা পাৰি যাবা z বাৰ নাথিং বাট দিস ইজ মডুলাস অফ z হোল স্কয়াৰ গতিকে মডুলাস z ক হোল স্কয়াৰ কৰিলে যেটো ৰিজাল্ট লাভ z বাৰ মাল্টিপ্লাই কৰি দিলেও আনসাৰ একেটাই আহিব নেক্সট প্ৰশ্ন তোমালোকৰ আহিছে ৰুট -√2 -√3 -√5 মান হ'ব আৰু যেহেতু এবছৰ তোমালোকৰ সহজ প্ৰশ্ন আৰু তোমালোকে এটা কথা সদায় মনত ৰাখিবা যে যেতিয়া
নেগেটিভৰ স্কুৱেৰ ৰুট লয় এইবোৰ তোমালোকৰ আচলতে কি কমপ্লেক্স নাম্বাৰ নহয়নে বাৰু জটিল সংখ্যা ইমাজিনেৰী নাম্বাৰ বুলি আমিও কওঁ এতিয়া চোৱা প্ৰথমতে বহুতে এনেকুৱা মাল্টিপ্লাই কৰি পেলাই যে মাইনাছ এ মাইনাছ প্লাছ প্লাছ এ মাইনাছ মাইনাছ 3 2 যা 6 6 5 যা 30 এনেকৈ অংকটো কৰি পেলাই ৰুটটো দি দিব পাৰে এইটো প্ৰচেছ ৰিয়েলি একদম ফলছ হয় দেই এনেকুৱা ধৰণে কেতিয়াও নকৰিবা যেতিয়া নেগেটিভ সাইন থাকে প্ৰতিটো নাম্বাৰলৈকে আইলে কনভাৰ্ট কৰি ল'বা আইলে সলনি কৰি ল'বা এইটো কিমান হ'ব 2 আমি স্কুৱেৰ ৰুট নাপাওঁ গতিকে এইটো কি হ'ব ৰুট 2 ইনটু আই হ'ব বুজি পাইছানে ৰুট 2 ইনটু আই কেনেকৈ হৈছে ধৰা -2 আছে ন গতিকে তুমি এনেকৈ লিখিব লাগিব 2 ইনটু -1 আৰু ভাঙি দিলে ৰুট 2 ইনটু ৰুট -1 আৰু ৰুট 2 আৰু ৰুট -1 মানে হ'ল আই গতিকে ৰুট 2i গতিকে বস্তুটো আমি এনেকৈ উলিয়াই ল'ব লাগে আৰু যেহেতু তোমালোকে এইবিলাক অলপ পৰা ধৰণৰ বিশেষ টান নাই দিয়া এইটো 3 আমি স্কুৱেৰ ৰুট নাপাওঁ গতিকে ৰুট 3 আৰু মাইনাছ চিনটো ৰুটৰ ভিতৰত থকাৰ কাৰণে এইটো আমি তেনেকৈ -1 বুলি ধৰি ল'ব পাৰোঁ এইটো তোমালোকৰ কাৰণে আই আৰু এইটো ৰুট 5i এতিয়া ঠিকে আছে গতিকে এইকেইটা তোমালোকে পাই গ'লা এতিয়া ৰুট 2 ৰুট 3 ৰুট 5 এটা ৰুটৰ তললৈ তুমি লৈ গুচি আহিবা গতিকে 2 3 যা 6 6 5 যা 30 এইটো হৈ গ'ল আই গতিকে আই কিউব হৈ গ'ল আৰু তোমালোকে এটা কথা জানা যে আই কিউব মানে হ'ল -i এইটো তোমালোকে মনত ৰাখিব লাগিব মই ইয়াতে অংকটো কৰোঁতে এইটো মই এৰি পেলাই কৰিছিলোঁ গতিকে তোমালোকে এইটো কথাও মনত ৰাখি থ'বা একো নাই গতিকে এই তিনিটা আই স্কুৱেৰ আই কিউব i4 এই তিনিটাৰ জৰিয়তে গোটেই অংকখিনিৰ সমাধান আই থকা অংক কৰিব পাৰি আই কিউব মানে তোমালোকৰ -i গতিকে ৰুট 30 ইনটু -i ঠিক আছে আমি মাইনাছ চিনটো আগত দি পেলাই আইটো আগত দিব পাৰা ৰুট 30 বুলি লিখিব পাৰোঁ গতিকে তুমি চাবা প্ৰশ্নটোত আইটো পজিশ্যনটো পিছতে দিছে নে আগতে দিছে এইটো কুৱেশ্যনে ক'ব গতিকে -i√3 তোমালোকৰ ক'ত আছে চিট আছে দেখা পাইছা গতিকে চিটো তোমালোকৰ আনসাৰ হ'ব নেক্সট প্ৰশ্ন তোমালোকৰ আছে 15 আৰু 15ত তোমালোকক দিয়া আছে যে দ্বিঘাত সমীকৰণ এটা আছে তাৰ কিন্তু দ্বিঘাত সমীকৰণ বুলি ক'লে কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি ক'লে প্ৰতিটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰে দুটা ৰুট থাকে কিন্তু we are given only one root i√3 one root of the quadratic equation is given to you i√3 সমীকৰণটো বনাব লাগে এটা ৰুট থাকিলে সমীকৰণটো বনাব লাগে i√3 থকা ইকুৱেশ্যন আমি কেনেকৈ বনাম ঠিক আছে তোমালোকে সদায় এইটো x বুলি ধৰি ল'বা কি বুলি ধৰি ল'বা x equal to because this is the value of x হয় না নহয় গতিকে সব ইয়াতে x এ আছে গতিকে আমি এই যেটো গিভেন ভ্যালু আছে ৰুট আছে সেইটো x বুলি ধৰি ল'বা স্কয়াৰ কৰিবা কিয় স্কয়াৰ কৰিবা আমি কোৱাড্ৰেটিক কৰিব লাগে দ্বিঘাত সমীকৰণ বনাবলৈ স্কয়াৰ কৰা বিনা আৰু বেলেগ কাম নাই গতিকে স্কয়াৰ কৰি দিলা x স্কয়াৰ এটো হ'ব i স্কয়াৰ মানে হ'ল -1 আৰু ৰুট 3 স্কয়াৰ কৰিলে হ'ব জাস্ট 3 গতিকে x স্কয়াৰ এটো কিমান হ'ব -3 ঠিক আছে আৰু গতিকে x স্কয়াৰ + 3 = 0 গতিকে তোমালোকৰ আনসাৰ কোনটো আহিব তোমালোকে এটা নিজেও গম পাইছা যে x স্কয়াৰ + 3 এটা প্ৰথমটো তোমালোকৰ এটা আনসাৰ হৈ গ'ল প্ৰথমটো দেই এটা 15 নম্বৰৰ আনসাৰ তোমালোকৰ কোনটো আহিব এটো আহিব তে কেনেকৈ হৈছে ভালকে বুজিবলৈ এবাৰ যত্ন কৰিবা যে যেটো তোমালোকক ৰুট দিয়া আছে i√3 থকা সংখ্যাটোক x বুলি ধৰিবা x বুলি ধৰি দুইফালে স্কয়াৰ কৰিবা স্কয়াৰ কৰাৰ লগে লগে i স্কয়াৰ হ'ব আৰু √3 স্কয়াৰ কৰিলে ৰুট চিনটো যেহেতু ইয়াৰ লগত এটো কটা যাব উঠি যাব 3 হ'ব i স্কয়াৰ -1 -3 হ'ব আৰু এইফালে তুমি লৈ আহিলে এটো যেহেতু কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ল পিওৰ কোৱাড্ৰেটিক ইকুৱেশ্যন গতিকে x স্কয়াৰ + 3 গতিকে আনসাৰটো তোমালোকৰ ক'ত পালা 15 ৰ 1ত পালা ঠিক আছে গতিকে এনেকৈ এটা ৰুট দিয়া থাকিলে i দিয়া থাকিলে বা ৰুট ওভাৰ চিন দিয়া থাকিলে সেটো ডাইৰেক্ট x বুলি ধৰি ল'বা নেক্সট তোমাৰ আহিলে প্ৰশ্ন যে এটা দ্বিঘাত সমীকৰণ another quadratic equation in which one root is 5 + 7 √7i এটো তোমালোকৰ বুকতে আছে টেক্সট বুকখনতে আছে ভালকে যদি কিতাপখন চাইছা প্ৰশ্নটো তুমি গমেই পাবা তে হলে সেই সমীকৰণটো নিৰ্ণয় কৰিব লাগে যে এটা ৰুট দিয়া থাকিলেও আমি কোৱাড্ৰেটিক ইকুৱেশ্যনটো ফাইন্ড কৰিব পাৰো ইয়াত দুটা ৰুল আছে কৰা দুটামান ৰুল আছে গতিকে মই তোমালোকক ইজি টু ধৰণে শিকাই দিম তোমালোকে এতিয়া চোৱা মই কেনেকৈ শিকাম ইয়াতে দিয়া আছে 5 + √7i এনেকৈ তোমাক one root is given আমি হেতুক x বুলি ধৰি লম ঠিক আছে x বুলি ধৰি লম
আৰু xৰ ওচৰলৈ 5টো তুমি ট্ৰেন্সপ'জ কৰি মানে মাইনাছ কৰি লৈ গুচি আহিবা দেই কিয় আনিলোঁ এইটো ৰুট থকা নাম্বাৰ বা আই থকা নাম্বাৰটোৱে গোটেইটো আই যুক্ত নাম্বাৰ আই ৰিলেটেড নাম্বাৰ সেই নাম্বাৰটো অকলশৰে ৰাখি দিবা ইয়াক অকলশৰীয়া কৰিবা আৰু যিকেইটা ৰিয়েল নাম্বাৰ আই নথকা নাম্বাৰ সেম সাইডলৈ লৈ আহিবা তুমি কোৱাড্ৰেটিক ইকুৱেশ্যন বনাবলৈ কৈছা স্কোৱাৰিং বোথ সাইড দুইফালে স্কোৱাৰ কৰি দিবা ঠিক আছে আইটোত কিন্তু স্কোৱাৰ্ড নাই দেই অকল 7টোতহে আছে এইটো তোমাৰ a - b হোল স্কোৱাৰ ফৰ্ম হৈ গ'ল a স্কোৱাৰ মাইনাছ টুৱাইচ ab প্লাছ b স্কোৱাৰ ঠিক আছে আৰু এইপিনে ৰুট 7ক স্কোৱাৰ কৰিলে হ'ব 7 আৰু আইক স্কোৱাৰ কৰিলে আই স্কোৱাৰ হ'ব তো -7 নিশ্চয় বুজি পাইছা এতিয়া তোমাৰ চোৱা x স্কোৱাৰ দিছ ইজ 10x দিছ ইজ 25 আৰু এইফালৰ পৰা -7 টো +7 কৰি লৈ আহিলে এইফালে 0 পুট কৰিব লাগিব এতিয়া x স্কোৱাৰ মাইনাছ 10x প্লাছ 32 ইকুৱেল টু 0 এইটোৱে তোমালোকৰ ৰিকুৱাৰ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন গতিকে x স্কোৱাৰ মাইনাছ 10x প্লাছ 32 গতিকে এইটো উত্তৰ তোমালোকে ক'ত পাম এতিয়া x স্কোৱাৰ মাইনাছ 10x 10 আমাৰ x স্কোৱাৰ মাইনাছ 10x প্লাছ 32 তোমালোকৰ আনসাৰ 8 পাবা ঠিক আছে -10x আছে তো -10x প্লাছ 32 গতিকে -10x প্লাছ 32 আনসাৰটো তোমালোকে পাই গলা ছাত্ৰ-ছাত্ৰীসকল চোৱা তোমালোকৰ প্ৰশ্ন বেলেগ বেলেগ আহি আছে 1 plus I by 1 minus I whole to the power n equal to 1 তেনে nৰ নিম্নতম মান কি কেতিয়াবা নিম্নতম শব্দটো অতৰাই ক্ষুদ্ৰতম মান বুলি দিয়ে যে nৰ আটাইতকৈ কোনটো সৰু মানৰ কাৰণে এই কন্ডিশনটো তোমালোকৰ হৈছে ঠিক আছে এটা এই অংকটো আমি তেনেকৈ এটা সলভ কৰিবলৈ শিকো 1 plus I by 1 minus I 1 plus I by 1 minus I whole to the power n equal to 1 এইটো তোমালোকক দি থৈছে ইয়াৰ পৰা nৰ ক্ষুদ্ৰতম মানটো নিৰ্ণয় কৰিব লাগে এতিয়া কি কৰিম চোৱা প্ৰথমতে আমি ব্ৰেকেটৰ ভিতৰত আমি কনজুগেট দিম 1 minus I আছে নহয় ইয়াক 1 plus I ৰে মাল্টিপ্লাই কৰিবা ওপৰটো তেনেকৈ 1 plus I আৰু 1 plus I দুটা হৈ যাব হয়নে আৰু ডাঙৰ ব্ৰেকেটটা দিলো ওপৰটো n থাকিলে এফালে 1 আছে ঠিক ইয়াত তোমালোকৰ ক'বলগীয়া বিশেষ একো নাই তলত কিন্তু ফৰ্মুলা বনি গ'ল ন 1 plus I 1 minus I মানে a স্কয়াৰ minus b স্কয়াৰ ঠিক 1 স্কয়াৰ minus I স্কয়াৰ আৰু ওপৰত হ'ব 1 plus I হোল স্কয়াৰ বুলি দিব পাৰা বা এইটো লগত এইটো সাধাৰণভাৱে যেনেকৈ পূৰণ কৰে মাল্টিপ্লাই কৰে 1 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 1 1 ৰ লগত I মাল্টিপ্লাই কৰিলে I লগত 1 মাল্টিপ্লাই কৰিলে I আৰু I লগত I মাল্টিপ্লাই কৰিলে I স্কয়াৰ হ'ব দিছ ইজ -1 ঠিক আছে আৰু ব্ৰেকেটৰ ওপৰত আমাৰ n টো ইতিমধ্যে আছে তে 1 1 গোজ কেনসেল তাৰ পিছত তোমালোকৰ চোৱা ইয়াতে 1 I স্কয়াৰ মানে হল আকৌ -1 আকৌ -1 আকৌ মাইনাস এটা আছে দিছ ইজ +1 I becomes 2I গতিকে আমি ওপৰত n আছে তলত এইফালে আমি 1 টো লিখিছো তাৰ পিছত কি হল দিছ ইজ 2I আৰু তলত অলৰেডি আমি 1 + 1 2 পালো আৰু ওপৰত n আছে মানে 1 আছে 2 2 কেনসেল কৰি দিলো I to the power n equal to 1 পালো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা I to the power 4 মানে হল 1 ঠিক আছে ঠিক তেনেকৈ I to the power 4 I to the power 8 I to the power 12 চাৰি ডিফাৰেন্সত গৈ থাকিব I to the power 16 এনেকৈ যদি গৈ থাকে এই অংকবিলাকৰ আনসাৰবিলাক সদায় কি হয় 1 হয় মনত ৰাখিবা I to the power 4 1 I to the power 8 মানে 1 I to the power 12 ৰ ভ্যালু 1 হয় তেনেহলে ইয়াৰ ভিতৰত সৰু কিমান হ'ব I to the power 4 হ'ব গতিকে আমি লিখিম যে I to the power n মানে হল I to the power 4 because I to the power 4 মানে 1 দুইফালে I যদি কেনসেল কৰা n equal to তোমাৰ 4 এনে চাবলৈ গ'লে এইটো অংক 2 মাৰ্কছৰে হয় কিন্তু তোমালোকৰ অলপ প্ৰেক্টিস কেপাসিটি থাকিলে এটো খুব সোনকালে তোমালোকে উত্তৰটো কৰি দিব পাৰিবা তেনেহলে আমাৰ n ৰ মান কি হ'ব 4 হ'ব আৰু n ৰ মান 4 হ'ব হলে আমি ক'ত পাম আনসাৰটো তোমালোকৰ ডিট পাম নিশ্চয় ডিট এতিয়া আনসাৰটো আছেই নেক্সট কোৱেশ্চন মানে একদম তলৰ 18 নম্বৰ প্ৰশ্নটো তোমালোকৰ এতিয়া চোৱা x plus iy equal to a minus I by a plus I এটো তোমালোকৰ 2 মাৰ্কছৰ কাৰণেও পৰীক্ষাত আহিব পাৰে কিন্তু তোমালোকৰ কিছুমান বিভিন্ন জিলাত পতা টেষ্ট পেপাৰত আমি এই প্ৰশ্নটো তোমালোকক দেখা পাইছো এই প্ৰশ্নটো এতিয়া সমাধান কেনেকৈ কৰিম এতিয়া চোৱাচোন মই তোমালোকক কৰি দিছো তোমালোকে এটা বুজি পাই যাবা যে কৰি দিয়াৰ লগে লগে যে প্ৰশ্নটো হয় বহুতে তোমালোকৰ সহজ প্ৰশ্নটো আছে x plus iy equal দিয়া আছে a minus I by a plus I a minus I by a plus I ঠিক আছে
এইটো তোমালোকৰ দিয়া আছে এটা আনসাৰ গিটা আমিটো উলিয়াব লাগিব এইটো তোমালোকে 1 নম্বৰ বুলি দিবা আকৌ তুমি এটা কাম কৰা এই I টুক -I ৰে সলনি কৰি দিয়া মানে কনজুগেট কৰি দিয়া তেতিয়া এটো কি হ'ব এটো -IY চিনটো সলাই দিয়া যিমানবোৰ আছে চিনবোৰ সলাই দিয়া এটো হ'ব a + I তাৰ মানে ইয়াত যদি তুমি প্লাস থাকে তেতিয়া a - I বা a + I হয় বুলি ভাবা আৰু যেতিয়া ইয়াত মাইনাস দি দিবা তেতিয়া তোমালোকৰ কি হ'ব যিবোৰ মাইনাস আছে সেইবোৰ তোমাৰ a প্লাস হৈ গ'ল আৰু a - I আৰু এই দুটা মাল্টিপ্লাই কৰিলে তোমালোকৰ আনসাৰটো আহি যাব ঠিক আছে এইটো লগত এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 1 * 2 মিনিং টু কি যে x + IY আৰু বেলেগ পদ্ধতি আছে তোমালোকক এইটো পদ্ধতিয়ে শিকাইছো এপিনে a - I by a + I তাৰ লগত ইনটু হ'ব a2 a + I by a - I এইটো তোমালোকৰ হ'ব a² - b² IY হোল স্কয়াৰ ইয়াতো তেনেকে a - b a + b a² - b² আৰু তলত হ'ব a² - কি হ'ব I² এইটো I হয় দেই এইটো I ঠিক আছে এতিয়া তোমালোকৰ কি হৈ গ'লগে এইটো x² টো থাকিবই আৰু y² হ'ব আৰু I² মানে -1 কাৰণ I টোক স্কয়াৰ কৰাৰ লগে লগে -1 হ'ব আগৰ মাইনাসটো ঘটি লগ লাগি +1 এতিয়া কিমান হ'ব এটো যেহেতু I² গতিকে a² আছে I² মানে হ'ল -1 আকৌ মাইনাস তাৰ মানে এটো +1 আকৌ এটো হ'ব আকৌ এটো তোমালোকৰ কি হ'ব এটো তোমালোকৰ a² হলেই ক'বাত গণ্ডগোল হৈছে নেকি বাৰু a - I by a + I ঠিক আছে a - I by এটো তোমালোকৰ দেখোন এইফালে এটো লগত এটো কটায়ে যায় এইখিনি সূত্ৰ নকৰিলেও হয় আকৌ a + I লগত a + I কটা যায় এনেকে কটা গলে এই ৰাশিটোৰ মান সাধাৰণতে কিমান ওলাবগে এই ৰাশিটোৰ মান তেতিয়া তোমালোকৰ 1 ওলাবগে x² + y² তোমালোকৰ কি হ'ব 1 হ'ব গতিকে আনসাৰ তোমালোকৰ কোড হ'ব 1 টো হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি পাইছা চাগে বস্তুটো কেনেকৈ তোমালোকৰ x² + y² উলিয়াইছিলো যে এটোৰ লগত এটো ইনটু কৰিম ঠিক আছে এটোৰ লগত যেতিয়া এটো ইনটু কৰিম এই দুইটা লগ লাগি হ'ব x² + y² আৰু এটোৰ লগত এটো যেতিয়া ইনটু কৰিবলৈ মই গলো দেখিলো যে এটো a - I এটো a + I আকৌ এটো a + I এটো a - I এটোৰ লগত এটো কেনসেল এটোৰ লগত এটা মানে আলটিমেটলি আমি 1 লিখিব পাৰো তে x² + y² গলে তোমালোকৰ আনসাৰ কিমান হ'ব 1 হ'ব গতিকে আমি আনসাৰটো প্ৰতীক মাৰিলো 18 নম্বৰৰ বিট মাৰিলো এতিয়া ছাত্ৰ-ছাত্ৰীসকল তেনে আমি নেক্সট প্ৰশ্ন 19 লৈ আগবাঢ়ি এবাৰ আহিছো তোমালোকৰ 19 নম্বৰ প্ৰশ্নটোলৈ 19 নম্বৰ প্ৰশ্ন তোমালোকৰ কি দিছে চোৱা তোমালোকৰ এৰিথমেটিক অফ ইন্টিজাৰৰ তাতে কিছুমান বিভাজ্যতাৰ নিয়মৰ তোমালোকক এমসিকিউ সোধা হৈছে a divides 1 তাৰ মানে a ৰে 1ক বিভাজ্য হয় 1ক বিভাজ্য হোৱা সংখ্যাটো কিনো 1ক কিহেৰে তুমি বিভাজ্য কৰিব পাৰা বা ডিভাইড কৰিব পাৰা 1ক তুমি ডিভাইড কৰিব পাৰা 1ক কিহেৰে ডিভাইড যায় 1ক ডিভাইড কৰিব পাৰি 1 আৰু 1ক ডিভাইড কৰিব পাৰি -1 হয় না নহয় আমি 1 সংখ্যাটোক আমি কিহেৰে ডিভাইড কৰিম 1ক তো 1 এ ডিভাইড যায় আৰু 1ক -1 এ ডিভাইড যায় গতিকে a divides 1 হলে a ৰ মান কিমান হ'ব গতিকে a ৰ মান তোমালোকৰ কোনটো হ'ব যে a ৰ মান আমি +1 হ'ব পাৰে এটো -1 হ'ব পাৰে এটো সাধাৰণ মানে নলেজৰ পৰাই তুমি এই কথাটো ক'ব পাৰিবা ঠিক আছে এতিয়া 20 নম্বৰটো তোমালোকে চোৱা 20 নম্বৰটো তোমালোকক d হৈছে a divides b তাৰ মানে a ৰে bc ক বিভাজ্য হ'ব আৰু HCF বা GCD of AB is 1 if a divides bc and GCD of AB is 1 তেন্তে তোমালোকৰ এটো কোনটো হ'ব যে a আৰু b ৰ HCF টো তোমালোকৰ 1 হৈছে যদি 1 হয় তেনহলে দুইটাৰ মানে কমন উৎপাদক 1 আছে বুলি কৈছে গসাগু মানে কি a আৰু b মাজত এটা অমূলহতীয়া মূল আছে সেইটো হ'ল 1 ঠিক আছে তেলে a ৰে কাক বিভাজ্য হ'ব a ৰে ডেফিনেটলি c ডিভাইড হ'ব ডিভাইড কৰিব পাৰিবা বিভাজ্য হ'ব ডিভিজিবিলিটি ৰুলটো ইয়াতে খাটি যাব a divides c ছাত্ৰ-ছাত্ৰীসকল 20 নম্বৰ আমাৰ আনসাৰটো a হ'ব তোমালোকৰ যিকিটা ডিভিজিবিলিটি ৰুল আছে অলৰেডি মই এটা ভিডিও গোটেইখিনি একেলগে বনাই থৈছো তোমালোকে দৰকাৰ হ'লে ইউটিউবত সাৰ্চ কৰি এইখিনি তুমি চাবও পাৰিবা 21 ত তোমালোকে চোৱা 21 ত তোমালোকে কি পাইছা যে ইয়াতে কৈছে যে a divides b a ৰে b বিভাজ্য হ'ব আৰু c ৰে d বিভাজ্য হ'ব ঠিক আছে তেন্তে তলৰ কোনটো সত্য মানে ট্ৰু টু তোমাক লাগে ঠিক আছে a ৰে b বিভাজ্য হয় c ৰেও d বিভাজ্য হয় গতিকে এটো এটা তোমালোকৰ এক প্ৰকাৰৰ সূত্ৰ হয় গতিকে এটো শুদ্ধ উত্তৰটো তুমি ক'ত পাবা c পাবা ঠিক আছে তাৰ মানে a আৰু c মাল্টিপ্লাই কৰি দিলেও তুমি
এই বি আৰু ডি মাল্টিপ্লাই কৰি ডিভাইড এ চিৰে ডিভাইড কৰিলেও তুমি বি ডিক ডিভাইড সম্পূৰ্ণৰূপে যাবই মানে সেই কথাটো গতিকে এইটো ট্ৰু ষ্টেটমেণ্ট হয় এইটো বুকত তোমালোকৰ আছে প্ৰপাৰ্টিত আছে ধৰ্মত আছে তুমি আকৌ যদি কৰিছা নিশ্চয় এইটো তোমাৰ কাৰণে একো টান প্ৰশ্ন নহয় তো নেক্সট তোমালোকৰ 22 চোৱা 22 তোমালোকৰ দিয়া আছে যদি a ডিভাইডছ b আৰু জিচিডি অফ ab যদি কিমান হ'ব তোমালোকে এটা কথাই জানা a ৰে যদি b বিভাজ্য হয় তেলে a b ৰ গসাগু কি হ'ব তোমালোকে এটা সৰু কথা তোমালোকে চাই লোৱাচোন মই বুজাই দিছো ধৰি লোৱা 2 আৰু 4 ইয়াতো 2 ৰে তো 4 ঘৰণ যায় ন বিভাজ্য হয় তেল 2 আৰু 4 গসাগু কিমান হ'ব 2 আৰু 4 গসাগু তোমালোকৰ ACF কিমান হ'ব ACF বা GCD যিয়ে নকোৱা ACF তো তোমাৰ কি হ'ব 2 ডিভাইডছ 4 হয় না 2 ডিভাইডছ 4 মানে 2 ৰে 4 বিভাজ্য হয় ঠিক আছে 2 টো তোমালোকৰ কাৰণে কি হ'ব ACF বা GCD হ'ব তেলে A ডিভাইডছ যদি B হয় ঠিক আছে A ডিভাইড যদি B হয় আৰু AB GCD কি হ'ব তোমাৰ A হ'ব গতিকে তোমালোকে এই প্ৰশ্নটোৰ সমাধানটো ইতিমধ্যে পাই গৈছা কথাটো ঠিক তেনেকা সৰু নাম্বাৰ দুটা লৈ ললে এটাই আনটো যদি ডিভাইড কৰিব লগা হয় তেলে যেটো নাম্বাৰে ডিভাইড কৰিবা সেইটোৱে তোমালোকৰ GCD হয় তেলে A ৰে যদি B ডিভাইড যায় তেলে GCD অফ AB সদায় কি হ'ব A হ'ব কোৱেশ্চন নম্বৰ 23 তোমালোকে কি পাইছা চোৱা ইয়াতে কৈছে কোনটো অশুদ্ধ কোনটো তোমালোকৰ ট্ৰু নহয় হেতু সুধিছে which one is false নহনে বাৰু এতিয়া এই বস্তুটো কেনেকে চাই চোৱা এটো চোৱা তেনে এটা ইজি উপায় আছে যে এই নাম্বাৰটোৰ পৰা এই নাম্বাৰটো তুমি সাবট্ৰেক্ট কৰিবা 89 ৰ পৰা 25 সাবট্ৰেক্ট কৰি 4 ৰে ডিভাইড কৰিলে তুমি এটা ইন্টিজাৰ পোৱা নে নাই অখণ্ড সংখ্যা পোৱা নে নাই হেতুকে চাবলৈ গৈছে তুমি 89 ৰ পৰা 89 ৰ পৰা তেনেহলে তুমি 25 মাইনাস কৰা 9 5 গল 4 8 2 গল 6 হয় না এটা এই ইয়াক তোমাক 4 ৰে ডিভিজিবল হয় না নহয় হয় 16 দিস ইজ এন ইন্টিজাৰ গতিকে এটো তোমালোকৰ কি আছে প্ৰথমটো ট্ৰু হয় তাবা 3 কংগ্ৰুয়েন্স টু 18 আছে তুমি 3 পা 18 মাইনাস কৰা কিমান পাবা -15 আৰু এই 15 টুক 15 ৰে ডিভিজিবল হয় না নহয় यस 15 ৰে 15 ডিভিজিবল কৰিলে -1 গতিকে এটো তোমালোকৰ ট্ৰু হ'ব Next 24 congruent to 3 আছে এটা 24 congruent to 3 আছে এটা 24 পৰা তুমি 3 to minus কৰিলে কিমান পাবা 21 আগে 21 অফ 5 ৰে ডিভিজিবল হ'ব নাই না যায় গতিকে তুমি 5 ৰে ডিভিজিবল হলেও ডেসিমেলত হলেও যাব হেতু আমি বুজি পাইছো কিন্তু সেই ডেসিমেল সংখ্যাটো অখণ্ড সংখ্যা নহয় ইন্টিজাৰ হ'ব লাগে বুলি আমাক কোৱা আছে গতিকে 5 ৰে 21 অফ ডিভিজিবল নহয় সো তোমালোকৰ এতিয়া ফলস এটা আছে দিস ইজ কি হ'ব 23 C2 তোমালোকৰ আনসাৰ হ'ব এবোৰ তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্নও আহিব পাৰে তোমালোকৰ এইখিনি আৰহি মডেল কোৱেশ্চন হিচাপে তোমালোকে এইখিনি জাস্ট পঢ়িবৰ কাৰণে তোমালোকক সুবিধা কৰি দিছো যে প্ৰশ্নৰ প্যাটাৰ্নবোৰ তোমালোকে জানিব লাগে যে কেনেকুৱা ধৰণৰ প্ৰশ্ন বুকত কোৱেশ্চন প্ৰশ্ন তোমালোকৰ আহিব পাৰে তাৰ কাৰণে তোমালোকৰ আৰহি হিচাপে এইখিনি দিয়া হৈছে এটা অখণ্ড সংখ্যা এটা ইন্টিজাৰ তাক আমি এটা বিশেষ প্যাটাৰ্নত লিখিছো এটা থাছত লিখিছো হয়না a equal to 2q plus 1 2q এটা ইভেন নাম্বাৰ যেতিয়া কোনোবা এটা নাম্বাৰৰ লগত 2 এটা ইনটু হৈ থাকে এটো ইভেন হয় আৰু ইভেনৰ নাম্বাৰৰ লগত যদি 1 এটা প্লাস কৰি দিয়া হেতু ওড হৈ যায় গতিকে তোমাৰ এটো কি সংখ্যা হ'ব অযুগ্ম সংখ্যা হ'ব আৰু চাবা কেতিয়াবা কিন্তু তোমালোকক পৰীক্ষাত এতিয়া ধৰা এটো মই প্ৰশ্ন দিছো যদি +1 টো পৰীক্ষাত নাহে জাস্ট a equal to twice q বুলি আহে তেতিয়া তুমি আকৌ টিক মাৰ্কটো বা শুদ্ধ চিহ্নটো যোগ বন মাৰিব লাগিব এটা ছাত্ৰ-ছাত্ৰীসকল এটা 24টা প্ৰশ্নৰ সলিউশন ইতিমধ্যে তোমালোকক দিলো এইখিনি তোমালোকে চোৱা আকৌ এটা আমি 25 নম্বৰৰ পৰা আৰম্ভ কৰো এতিয়া আহো তোমালোকৰ 25 নম্বৰ প্ৰশ্নলৈ এটো তোমালোকে গম পাইছা এটো বিভাজ্যতাৰ তোমালোকৰ সূত্ৰ a equal to bq plus r if a equal to bq plus r then এইগিটা তোমালোকক কৈছে যে gcd of ab gcd মানে গসাগু gcd of br GCD of AR, GCD of BR, GCD of AQ, GCD of BQ, GCD of QR, GCD of BR. এই কথাটো তোমালোকে চোৱা এই কথাটো আমি সাধাৰণতে বহুত প্ৰাথমিক পৰ্যায়তে আমি শিকি আহিছো a টো যদি a হয় this is dividend আৰু a টো কি হয় ডিভিজৰ এটো অসমীয়াত কি বুলি কয় ভাজক বুলি কয় ন ভাজকে আমি ভাজ্যক হৰণ কৰিছো তেতিয়া আমি কি কৰিছিলো যে এটো যদি ডিভাইড কৰো আমি কোসেন কি দিও q দিও আৰু আলটিমেটলি ৰিমাইন্ডাৰ
r হয় আৰু a পাবৰ কাৰণে ডিভিডেণ্ড পাবৰ কাৰণে ডিভিজৰ ইনটু কোচেণ্ট আমি কি কৰোঁ মাল্টিপ্লাই কৰোঁ আৰু ৰিমাইণ্ডাৰটো প্লাছ কৰোঁ গতিকে এইটো আমাৰ এটা সূত্ৰ হয় ডিভিজিবিলিটি ঠিক আছে এতিয়া ছাত্ৰ ছাত্ৰীসকল চোৱা এতিয়া যদি মই এনেকৈ ধৰণে এটা অংক মই নিজে হাতত লৈছোঁ এইটো যেনিবা 22 আমি তোমালোকৰ কাৰণে ধৰি লৈছোঁ 22 এটা ন 22 বুলি ধৰি লৈছোঁ আৰু যেনিবা সাপোজ মই 5 ৰে এইটো ডিভাইড কৰিম হা 4 5 যা 20 এইটো 2 থাকিলে ৰিমাইণ্ডাৰ নহয়নে বাৰু এইটো তোমালোকৰ কাৰণে কি হ'ল r এইটো তোমালোকৰ কাৰণে কি হ'ল এইটো b আৰু এইটো তোমালোকৰ কাৰণে a এইটো হ'ল q ঠিক আছে এতিয়া তোমালোকৰটো চোৱা ৰিমাইণ্ডাৰ আছে ৰিমাইণ্ডাৰটো থাকি গ'ল গতিকে ৰিমাইণ্ডাৰ যদি থাকি গ'ল হৰণ কাৰ্যটো আকৌ চলাব লাগিব এতিয়া এই 2 টোৰে আমি কাক ডিভাইড কৰিম 2 টোৰে আকৌ এই b কৰিম ন 4 ক কৰিম 2 2 যা 4 গতিকে তোমাৰ কিহে ডিভাইড কৰিলা r টোৱে আমি কাক ডিভাইড কৰিলোঁ b কৰিলোঁ গতিকে r টোৱে b কৰিলোঁ মানে এইটো br নিশ্চয় বুজি পাইছা প্ৰথমতে আছিলে তোমাৰ a আৰু b হা প্ৰথম এইটো a এইটো b আছিলে তোমাৰ a আৰু b মাজত আমাৰ হৰণ কাৰ্য চলাইছিলোঁ হয় নাই এইটো তোমাৰ b এইটো হ'ল a গতিকে a আৰু b মাজত হৰণ কাৰ্য চলাইছিলোঁ শেষত যেতিয়া ৰিমাইণ্ডাৰ ৰৈ গ'ল আকৌ ৰিমাইণ্ডাৰটোৱে কাক আকৌ ডিভাইড কৰিব লগা হ'ল b গতিকে r আৰু b মাজত আমাৰ সম্পৰ্কটো চলিলে আৰু a আৰু b মাজত চলিলে এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে আনসাৰ নিশ্চয় গম পাইছা যে 25 আমাৰ আনসাৰ শুদ্ধ হ'ব 1 টো ইয়াতে 1 দিয়া হ'ল কাৰণে আমি 1তে টিক মাৰ্ক মাৰিছোঁ তাৰ পিছত তোমালোকে চোৱা আন এটা প্ৰশ্ন 26 নম্বৰ প্ৰশ্ন অশূন্য অখণ্ড সংখ্যা আমি এই বিলাক 0 নহয় মানে এইবোৰ ৰিলেটিভলি প্ৰাইম বুলি কৈছে a b not 0 and a b are relatively prime ঠিক আছে a b যদি মৌলিক সংখ্যা হয় তেন্তে আমাৰ ইয়াৰ ভিতৰতে কোনোবা এটা তথ্য নিশ্চয় শুদ্ধ হ'ব গতিকে ইয়াৰে আনসাৰ তোমালোকে মনত ৰাখিবা যদি ৰিলেটিভলি প্ৰাইম হয় মৌলিক a আৰু b HCF টো বা GCD টো সদায় তোমালোকৰ কি হ'ব 1 হ'ব সেইটো এনেও জানিবলগীয়া কথা আৰু এইটো তোমালোকৰ খুব ঘনাই আহি থকা এটা প্ৰশ্ন তাৰ পিছত তোমালোকে চোৱা 27 নম্বৰ যেটো প্ৰশ্ন আছে যে ফেক্টৰিয়েল 50 আটাইবোৰ মৌলিক উৎপাদকৰ সংখ্যা হ'ব তে ফেক্টৰিয়েল 50 বুলি কওঁতে একদম 1 ৰ পৰা কলৈকে লিখিব লাগিব তোমালোকে নিশ্চয় গম পাইছা যে 1 ৰ পৰা চোৱা গতিকে ফেক্টৰিয়েল 50 বুলি কওঁতে তুমি ইয়াৰ পৰা 1 into 2 into 3 into এনেকৈ গৈ গৈ একদম 50 শেষ হ'ব ঠিক আছে এতিয়া তোমাক কৈছে যে প্ৰাইম ফেক্টৰছ অফ ফেক্টৰিয়েল 50 কি আছে প্ৰাইম ফেক্টৰ বিলাক তোমালোকে চোৱা এইটোতো মই গোটেইখিনি আমি লিখা কাৰ্যটো নকৰো প্ৰথম প্ৰাইম নাম্বাৰটো 2 নেক্সট 3 নেক্সট 5 7 নিশ্চয় মনত হৈ গৈছে 7 ৰ পিছত একেবাৰে গৈ 11 হ'ল 13 হ'ল 17 19 23 29 31 37 ঠিকে আছে 50 লৈকে আছে তো 37 তাৰ পিছত তোমাৰ 41 43 47 এইকেইটাই মোষ্ট প্ৰবলি তোমালোকৰ প্ৰাইম নাম্বাৰ হ'ব দেই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 গতিকে তোমালোকৰ কেইটা প্ৰাইম নাম্বাৰ তুমি পাবা ফেক্টৰিয়েল 15ত 15টা পাবা ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ প্ৰশ্ন শুদ্ধ দিব লাগিব 15ত পাৰিব লাগিব গতিকে এই ধৰণে তোমালোকে বস্তুটো চাই যাবা 1 ৰ পৰা 50 লৈকে পূৰণফলটো হ'ল ফেক্টৰিয়েল 15 আৰু ইয়াৰ মাজতে কিছুমান আমাৰ প্ৰাইম নাম্বাৰ সোমাই আছে আৰু 1 টো প্ৰাইম নাম্বাৰ নহয় এইটো তোমালোকে জানা গতিকে গোটেইখিনি আমি লিখি নললো কিন্তু আমি প্ৰাইম নাম্বাৰ যেহেতু আমি চিনি পাওঁ গতিকে প্ৰাইম নাম্বাৰ মানে যাৰ কেৱল উৎপাদক দুটা এটা সংখ্যাটো নিজে হয় আৰু এটা 1 হয় গতিকে 2 বুলি কওঁতে 2 into 1 2 টো থাকিবই লগত 1 টা থাকিব 3 বুলি কওঁতে 3 into 1 3 থাকিবই লগত 1 টা থাকিব তাৰ মানে এই ধৰণে আমি 15টা প্ৰাইম নাম্বাৰ পাম এটা দৰকাৰী প্ৰশ্ন তোমালোকৰ বুকত আছে নেক্সট প্ৰশ্ন তোমালোকে চোৱা তলৰ কোনটো সংখ্যা নিখুঁত পাৰফেক্ট নাম্বাৰ বুলি কৈছে এটা তোমালোকৰ বুকত কেইটামান পাৰফেক্ট নাম্বাৰ অলৰেডি লিখা আছে এটা কোনটো নিখুঁত নহয় বুলি কৈছে চোৱা মই তোমালোকৰ নিখুঁত নোহোৱাটো এইটো কৈ দিছো বাৰু 12টো এতিয়া কেলে নিখুঁত নহয় তাৰ কাৰণটো চাইছো বাৰু 28 আৰু 6 মই এই দুটা নাম্বাৰকে তোমালোকৰ কাৰণে বাৰু বুজাবৰ কাৰণে লৈছো এটা 28ক কিহে ডিভাইড যায় 1 ৰে যায় 2 ৰে 28ক আমি ডিভাইড কৰিব পাৰো 3 ৰে নাযায় 4 ৰে যায়
7 এৰে যায় ডিভাইড কৰিব পাৰোঁ 1 এৰে ডিভিজিবল হয় 28 ক 2 এৰে ডিভিজিবল হয় 4 এৰে হয় 7 4 যা 28 14 2 যা 28 আৰু কিমান হ'ব 28 এ 28 ক ডিভিজিবল হয় এটা তুমি এই 28 নাম্বাৰটো নলবা নলৈ পেলাই বাকি কিটা যিকিটা নাম্বাৰ আছে এই নাম্বাৰ কিটা তুমি প্লাস কৰাচোন 1 + 2 + 4 + 7 + 14 এই গুটে কিটা প্লাস কৰিলে তুমি কিমান পাবা 14 7 21 21 25 27 28 গতিকে তুমি আকৌ আগৰ নম্বৰটো পাই যাবা ঠিক আছে মেইন নাম্বাৰটো পাই যাবা গতিকে 28 ক আমি বাদ দি পেলাই এক্সক্লুড কৰি পেলাই বাকি যিকিটা ডিভিজৰ আছে এই ডিভিজৰ গিটাৰ প্লাস কৰিলে আকৌ আমাৰ কি হৈ যায় 28 হৈ যায় তেতিয়া হেতু তোমালকৰ কি হৈ যায় পাৰফেক্ট নাম্বাৰ বুলি কয় ঠিক তেনেকে 6 ৰ সোৱা 6 ক কিহে ডিভিজিবল হয় 1 এ হয় 2 ৰে হয় 3 ৰে হয় 6 ৰে হয় আৰু 6 ক ডিভিজিবল হোৱা নাম্বাৰ নাই এইগিটাই আছে এটা 6 টো তুমি নলবা 6 টো নিজে নিজক নলবা এইগিটা এটা প্লাস কৰি দিয়া 1 + 2 + 3 কিমান হ'ল 6 হ'ব গতিকে 6 টো কি নাম্বাৰ পাৰফেক্ট নাম্বাৰ দেই লাষ্ট যেটো নাম্বাৰ যেটো 6 হয় হেতু লব নালাগে তাৰ বাদে তাতকে সৰুখিনি লৈ লবা লৈ পেলাই প্লাস কৰিলে যদি আকৌ 6 ওলাই যায় তেতিয়া হেতুক আমি পাৰফেক্ট নাম্বাৰ বুলি কওঁ গতিকে ইয়াতে কিন্তু 12 ৰ ক্ষেত্ৰত হেতু পসিবল নহয় 12 ক কিহে ডিভিজিবল হয় 1 2 3 4 6 12 ঠিক আছে আমি 12 টো এতিয়া নলওঁ এইগিটা প্লাস কৰি দিওঁ 6 + 4 10 13 15 16 হে ওলালে গুটে কিটা প্লাস কৰি দিয়া লগে লগে ইমান লম 16 গতিকে এইটোৱে ৰুলটো মনা নাই গতিকে তুমি লোকৰ এনেকুৱা ধৰণৰ এটা প্ৰশ্ন অহাৰ একদম সম্পূৰ্ণ সম্ভাৱনা আছে দিস ইজ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ দেই নেক্সট কোৱেশ্চন তোমালোকৰ 29 টো সোৱা ইয়াতে কৈছে k কি মানৰ বাবে যেটো কোৱাড্ৰেটিক ইকুৱেশ্যন দিয়া আছে ফৰ হোৱাট ভ্যালু অফ k twice x square minus 5x plus k equal to 0 roots of the equation will reciprocal of the other one root is reciprocal of the other এটা মূল আনটোৰ প্ৰতিক্ৰম বুলি কৈছে তোমালোকে এটা কথা মনত ৰাখিবা এটা আনটোৰ প্ৰতিক্ৰম এই শব্দটো যদি তোমালোকে থাকে ফৰ্মুলাটো তোমালোকৰ হ'ল c equal to a তোমালোকে চোৱা এটোক a বুলি কয় এটোক b বুলি কয় এটোক c বুলি কয় তোমালোকে মনত ৰাখিবা abc নিশ্চয় তোমালোকে বুজি পোৱা abc are nothing but these are coefficient of x square coefficient of x and constant term গতিকে ইয়াতে c ভ্যালু কি c মানে হল তোমালোকৰ ইয়াতে k আৰু a ভ্যালু কিমান 2 ইয়াতে b ভ্যালু কথা নাই তে k equal to 2 নিশ্চয় ছাত্ৰ-ছাত্ৰীসকল আনসাৰ তোমালোকৰ কোনটো হ'ব 29 ৰ প্ৰথমটো মানে এইটো তোমালোকৰ আনসাৰ হ'ব গতিকে তোমালোকে এই কথাটো মনত ৰাখি থলে হ'ল যে এটা ৰুট আনটোৰ ৰেচিপ্ৰকেল যদি হয় প্ৰতিক্ৰম হ'বলৈ হয় ফৰ্মুলা এটা আছে c equal to ডাইৰেক্ট মই শিকাই দিছো c equal to হলে তুমি c ভ্যালুটো লবা আৰু a ভ্যালুটো লবা ইকুৱেল কৰি দিবা তেতিয়া তোমালোকৰ আনসাৰটো পাই যাবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া নেক্সট প্ৰশ্ন আমি কোৱেশ্চন 30 পৰা আৰম্ভ কৰো এতিয়া তোমালোকে সোৱা আন এটা প্ৰশ্ন 30 আৰু এই প্ৰশ্নটো তোমালোকে এটা আনাদাৰ ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াতে কৈছে কি শৰ্তত আন্ডাৰ হোৱাট কন্ডিশন the equation ax square bx plus c equal to 0 and px square plus qx plus r equal to 0 equations have the common root এই ইকুৱেশ্যন দুটাৰ কমন ৰুট থকা কন্ডিশনটো লাগে কন্ডিশন ফৰ কমন ৰুট অফ দি টু ইকুৱেশ্যনস এটো তোমালোকৰ বুকৰ পৰা ডাইৰেক্ট উঠাই দিছে একচুয়ালি তোমালোকে যদি চাইছা বুকত তেতিয়া গম পাবা ইয়াতে কমন ৰুট উলিওৱা কন্ডিশনটো তোমালোকৰ হ'ল ইয়াৰ ফাৰ্স্ট যেটো কোএফিচিয়েন্ট x স্কয়াৰ a by p গতে a by p ইয়াতে আছে ইয়াতো আছে অৱশ্যে আমি a by p দুটা a by p এই দুটা তোমালোকৰ মিল আছে এই দুটা ভিতৰতে নিশ্চয় হ'ব লাগিব b by q হ'ব লাগে ইয়াত r লিখিছে গতিকে b by q নেক্সট তোমাৰ c by r গতিকে তোমালোকৰ কন্ডিশন এটো দেই বুকত তোমালোকৰ আছে যদি বুকত ফৰসি মাৰি পঢ়িছা এই কন্ডিশনটো তোমালোকে দেখা পাবা গতিকে দিস ইজ ইম্পৰ্টেন্ট another MCQ হয় উমহতিয়া যে কমন ৰুট থাকিলে এই কন্ডিশনটো আমি কেতিয়াবা এপ্লাই কৰিব পাৰো নেক্সট কোৱেশ্চন তোমালোকৰ আহিলে 31 আৰু 31 ত তোমালোকৰ আনসাৰ কোনটো আহিব এতিয়া আমি চাও যে abc বাস্তৱ সংখ্যা ইয়াতে কৈছে b স্কয়াৰ মাইনাস b স্কয়াৰ ইকুৱেল টু 4ac মানে b স্কয়াৰ ইকুৱেল টু 4ac মিনিংটো তোমাৰ হ'ল কি সোৱা b স্কয়াৰ ইকুৱেল যদি 4ac বুলি কয় তুমি এনেকে ভাবিব পাৰা b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 তুমি তো এনেকে ভাবিব পাৰা যেতে এই কন্ডিশনটো থাকে দিস কন্ডিশন ফৰ ইকুৱেল ৰুটস সমান মূলৰ কাৰণে ইকুৱেল ৰুটছৰ কাৰণে এটো কন্ডিশন হয় এতিয়া সমান সমান তোমাক ক'ত লিখা আছে এটো লিখা আছে আৰু এটো লিখা আছে তে এই দুটাৰ ভিতৰতে আনসাৰ হ'ব গতি এই দুটা কথালে আমাৰ নাহে গতিকে তুমি এটা কি লিখিবা
ইয়াতে কৈছে যে পৰিমেয় আৰু সমান, ইয়াতে কৈছে বাস্তৱ আৰু সমান। এতিয়া ছাত্ৰ-ছাত্ৰী হল পৰিমেয় আমি কেতিয়া লিখিম, যদি বি স্কুৱেৰ মাইনাছ 4ac যদি পূৰ্ণবৰ্গ বুলি ক'লেহেঁতেন। যদি পূৰ্ণবৰ্গ শব্দটো ইয়াতে আমি দেখা পোৱা নাই, যদি পূৰ্ণবৰ্গ শব্দটো পাৰফেক্ট স্কুৱেৰ বুলি যদি ক'লেহেঁতেন, ইফ বি স্কুৱেৰ মাইনাছ 4ac 0 এণ্ড পাৰফেক্ট স্কুৱেৰ, বি স্কুৱেৰ মাইনাছ 4ac 0 বা বি স্কুৱেৰ 4ac আৰু লগতে পাৰফেক্ট স্কুৱেৰ মানে পূৰ্ণবৰ্গ বুলি যদি ক'লেহেঁতেন, তেতিয়া এইটো আনচাৰ হ'লহেঁতেন। যিহেতু পূৰ্ণবৰ্গ শব্দটো পাৰফেক্ট স্কুৱেৰ শব্দটো ইয়াতে নাই, সেইটো তোমালোকে আনচাৰ ক'ত টিক মাৰিব লাগিব, বাস্তৱ আৰু সমান যদি চি। গতিকে অলপ সাৱধান হ'বা, আনচাৰটো কেতিয়াবা দুইটাই মানে হয় যেন ভাৱটো এনেকুৱা অনুমান হৈ যায়, কিন্তু প্ৰকৃত শুদ্ধ তোমালোকৰ চিটো হ'ব। নেক্সট প্ৰশ্ন তোমালোকে চোৱা ছাত্ৰ-ছাত্ৰীসকল, ইয়াতে কৈছে এক্স স্কুৱেৰ মাইনাছ 4x প্লাছ 5 দিছ ইজ এ কোৱাড্ৰেটিক ইকুৱেশ্যন। ইয়াতে কৈছে ৰুটছ অফ দি ইকুৱেশ্যন ইজ 3 টাইমছ অফ দি আদাৰ, হয় নে নহয়? ইয়াৰ যিবিলাক ইকুৱেশ্যন আছে, ইয়াক যদি তুমি 3 টাইমছ কৰি দিয়া ৰুটবিলাকক, তেতিয়া তুমি যিটো কোৱাড্ৰেটিক ইকুৱেশ্যন পাবা, সেই কোৱাড্ৰেটিক ইকুৱেশ্যনটো বিচাৰিছে। গতিকে ইয়াৰ মূলবিলাকৰ মূল দুটাৰ, ইয়াৰ মূলবিলাক বুলি কওঁতে এতিয়া মূল দুটাই ওলাব, সেই মূল দুটাৰ 3 গুণৰ সমান 3 টাইমছ কৰিবলৈ কৈছে। 3 টাইমছ কৰি পেলাই তুমি এটা কোৱাড্ৰেটিক ইকুৱেশ্যন ফৰ্ম কৰিব লাগে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি কেনেকৈ কৰিম? অংকটো প্ৰথম যিহেতু আমি কৰিব লাগিবই, যিহেতু আমি মুখতে আমি নোৱাৰিম। ইয়াতে তোমালোকে দিছে এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 5, হয়নে? 4x মাইনাছ 5 প্লাছ 5 ইকুৱেল টু 0, এক্স স্কুৱেৰ মাইনাছ 4x প্লাছ 5। এতিয়া ইয়াৰ ৰুট দুটা তুমি আলফা বিটা বুলি ধৰি লোৱা। ইয়াৰ ৰুট দুটা কি? আলফা বিটা, ঠিক আছে? ইয়াৰ ৰুট দুটা যদি আলফা বিটা হয়, আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ বি বাই এ, এইটো তোমালোকে জানা। গতিকে মাইনাছ বি মানে হ'ল -4, ব্ৰেকেট ইউজ কৰিবা, এ মানে হ'ল 1, 1টো আমি নিলিখোঁ, মাইনাছ মাইনাছ প্লাছ 4, গতিকে আলফা প্লাছ বিটা। নেক্সট আহিলে আলফা ইনটু বিটা চি বাই এ, আৰু চি মানে তোমাৰ চি পজিশ্যনত 5 আছে, এ পজিশ্যনত ইয়াতে 1 এটা আছে, দিছ ইজ 5। গতিকে আমি এই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ ৰুট দুটা আলফা বিটা। ইয়াক আমি কি বুলি কৈছে? মূল দুটাৰ 3 গুণৰ সমান। গতিকে আমি যিটো নিউ ইকুৱেশ্যন পাম, তাৰ মূল দুটা কিমান হ'ব? 3 আলফা এন 3 বিটা হ'ব। যিটো ইকুৱেশ্যন আমি বনাম, সেই ইকুৱেশ্যনটোৰ ৰুটকেইটা কি হ'ব? 3 আলফা এন 3 বিটা। তেতিয়াহ'লে কোৱাড্ৰেটিক ইকুৱেশ্যন কি হ'ব? এক্স স্কুৱেৰ মাইনাছ ছাম অফ দি ৰুটছ 3 আলফা প্লাছ 3 বিটা ইনটু এক্স প্ৰডাক্ট অফ দি ৰুটছ 3 আলফা ইনটু 3 বিটা ইকুৱেল টু 0। দিছ ইজ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন হেভিং ৰুটছ 3 আলফা এন 3 বিটা। ঠিক আছে? ইয়াতে তুমি এক্স স্কুৱেৰ লিখিলা, 3টো কমন ল'লা, আলফা প্লাছ বিটা ইনটু এক্স, 3 3 9, আলফা ইনটু বিটা ইকুৱেল টু 0। ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা, এতিয়া আলফা প্লাছ বিটা অলৰেডি তোমালোকে পাই থৈছা, দিছ ইজ 4। ইয়াতে 4টো পুট কৰি দিয়া, ইনটু চিন দিবা, নহ'লে 34 হৈ যাব। তাৰপিছত 9, আলফা বিটাৰ ভেলু অলৰেডি আমি 5 বুলি পাইছোঁ, গতিকে ইকুৱেল টু 0। এক্স স্কুৱেৰ মাইনাছ 12x প্লাছ 45 ইকুৱেল টু 0। এইটো আমাৰ ইকুৱেশ্যন য'তে আছে, সেইটোৱে তোমালোকৰ ৰিকুৱাৰ্ড আনচাৰ হ'ব। এক্স স্কুৱেৰ মাইনাছ 12x প্লাছ 45, এক্স স্কুৱেৰ মাইনাছ 12x প্লাছ 45, এইটোৱে তোমালোকৰ আনচাৰ হ'ব। গতিকে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকক সুধিছে। তাৰপিছত তোমালোকক আন এটা কুৱেশ্যন লাষ্টত তোমালোকক লিখিছোঁ, পেজটোৰ 33, তলৰ কোনটো শুদ্ধ সমীকৰণ? শুদ্ধ মানে কি? পিয়'ৰ। শুদ্ধ শব্দটোৰ এইটোৱে মিনিংটো কি? কেতিয়াবা শুদ্ধ বুলি নিদি পেলাই অমিশ্ৰ বুলি দিব পাৰে। কি বুলি দিব পাৰে? অমিশ্ৰ দেই। তোমালোকে সেই কথাটো মনত ৰাখিবা। ইয়াতে অমিশ্ৰ শব্দটোৰ ঠাইত শুদ্ধ ঠাইত অমিশ্ৰ বা বিশুদ্ধ এনেকুৱা তোমালোকক শব্দবোৰ দি পেলাই পাজলত পেলাব পাৰে। গতিকে এই অমিশ্ৰ বা বিশুদ্ধৰ মিনিংটো শুদ্ধ একেটাই হয়, আৰু ইয়াক আমি পিয়'ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন কোনটো সুধিছে? তলৰ কোনটো বিশুদ্ধ দ্বিঘাত সমীকৰণ? আচলতে শুদ্ধ সমীকৰণ নহয়, শুদ্ধ দ্বিঘাত সমীকৰণ হ'ব লাগিছিলে। প্ৰশ্নত যেনেকৈ আছে আমি তেনেকৈ তোমালোকৰ কাৰণে উঠাই দিছোঁ। এতিয়া তোমালোকে চোৱা, পিয়'ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি ক'লে তোমালোকে এই কথাটো মনত ৰাখিবা। মই তোমালোকক দেখাই দিছোঁ বা বুজাই দিছোঁ পিয়'ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন কোনটো হয়। তোমালোকে এই ইকুৱেশ্যনটোৰ কথা তোমালোকে জানা, আমি সকলোৱে জানো। সাধাৰণ গণিত, উচ্চ গণিত আমি সকলোতে পাইছোঁ। এইটোৰ নাম কোৱাড্ৰেটিক ইকুৱেশ্যন। এইটো হ'ল ষ্টেণ্ডাৰ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন বা প্ৰামাণিক দ্বিঘাত সমীকৰণ। যদি এই সমীকৰণটোৰ পৰা আমি এই মাজৰ টাৰ্মটো যদি আঁতৰাই পেলাওঁ, তেতিয়া আমাৰ সমীকৰণটো এনেকুৱা হ'ব, য'ত নেকি bx টাৰ্মটো নাথাকে
সেই ইকুৱেশ্যনটো হ'ল পিয়ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন গতিকে তাতে এক্স টাৰ্মটো কমপ্লিটলি এবচেণ্ট থাকিব লাগিব ঠিক আছে বি এক্স টাৰ্মটো এবচেণ্ট গতিকে এক্স নথকা পদ এইবোৰটো ধৰা কি হ'ব এইটো এক্স আছে এইটো নহ'ব এইটো এক্স আছে নহ'ব এইটো এক্স আছে নহ'ব গতিকে এক্স নথকা পদ তোমালোকৰ কোনটো মানে এক্স থাকিব মানে স্কুৱেৰটোহে থাকিব কেৱল যেনেকৈ 16x বুলি থাকিলেতো তোমাৰ নহ'ব গতিকে এইটো য'ত নেকি তোমাৰ কি থাকিব স্কুৱেৰ টাৰ্মটো থাকিব আৰু কনষ্টেণ্ট টাৰ্মটো ধ্ৰুৱক পদটো থাকিব সেইটো তোমালোকৰ পিয়ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন গতিকে ছাত্ৰ-ছাত্ৰীসকল 33টা প্ৰশ্ন 33 কুৱেশ্যন অলৰেডি সলভ কৰা হৈছে এতিয়া নেক্সট কুৱেশ্যন তোমালোকৰ 34 পৰা আমি আৰম্ভ কৰিম এবাৰ আহোঁ তোমালোকৰ কুৱেশ্যন নম্বৰ 34 লৈ তোমালোকৰ লগাৰিথমৰ পাঠটোৰ লগত জড়িত প্ৰশ্ন ইয়াতে কৈছে এণ্টিলগ লগৰ বিপৰীতটোক এণ্টিলগ বুলি কয় 0.3678 ইকুৱেল টু 2.3324 তেন্তে লগ অফ 233.24 ৰ মানটো তোমালোকৰ ইয়াতে দিয়া আছে কোনটো শুদ্ধ হ'ব তোমালোকে এইটো কথা জানিব লাগে এতিয়া তোমালোকক চোৱা এনে কৰিব লগা হ'লে বহুতখিনি কথাই তোমালোকক ক'ব লাগিব যিহেতু আমি নম্বৰটো লাগে অতি সহজতে আমি মাথা নমৰাকে নহয় নে জানো বেছি কষ্ট নকৰাকে নম্বৰটো পাবলৈ যত্ন কৰিব লাগে এতিয়া তোমালোকে চোৱা ইয়াতে এণ্টিলগ আছে এণ্টিলগ শব্দটো যদি তুমি এইফালে নিলিখা তেতিয়া এইফালে এণ্টিলগ শব্দটো যদি এইফালে গুচি আহে তেতিয়া লগ হৈ যায় বুজি পাইছা এণ্টিলগ শব্দৰ বিপৰীতটো হ'ব লগ তাৰমানে এই শব্দটো এইফালে উঠাই দিলে এইফালে গুচি আহিব আৰু তাৰ নামটো হ'ব লগ হ'ব তে এই সংখ্যাটোৰ লগাৰিথমটো হ'ল এইটো মানে অৰ্থটো হ'ল এনেকুৱা এইটো সংখ্যাৰ লগাৰিথম এইটো তোমাক দিয়া আছে তেনেহ'লে ইয়াৰ কিমান সুধিছে চাই লোৱা এইটো তোমাৰ সহজতে কেনেকৈ পাবা তুমি লগাৰিথম ল'ব লগা টাৰ্মটো প্ৰথমতে চাই ল'বা এই নাম্বাৰটো তোমাৰ 1তকৈ ডাঙৰ নে সৰু এই নাম্বাৰটো তোমাৰ 1তকৈ ডাঙৰ নে সৰু ডেফিনেটলি 1তকৈ ডাঙৰ নাম্বাৰ চোৱা 233.24 তেতিয়া তুমি 233 মানে দশমিকৰ আগত থকা নাম্বাৰ কেইটা আছে তুমি চাই ল'বা দশমিকৰ আগত কেইটা ডিজিট আছে 1 2 3 তোমালোকে এটা কথা পূৰ্ণক কেনেকৈ উলিয়াই তোমালোকে জানা চাগে পূৰ্ণক বুলি ক'লে সাধাৰণতে 1তকৈ ডাঙৰ গতিকে 1তকৈ যদি ডাঙৰ হয় সেই নাম্বাৰবোৰ পূৰ্ণক উলিওৱা ফৰ্মুলাটো হ'ল n-1 আৰু যদি nৰ ভেলুটো হয় না 1তকৈ সৰু হয় না টোটেল তেতিয়াও পূৰ্ণক উলিওৱা নিয়মটো এইটো মাইনাছত আহিব ঠিক আছে এতিয়া তুমি চোৱা n-1 মানে কেইটা ডিজিট আছে ডেচিমেলৰ আগত এইটো যেটো 1তকৈ ডাঙৰ সংখ্যা গতিকে দশমিকৰ আগত কেইটা আছে 1 2 3 তো তুমি ইয়াতে 3 বহাই দিয়া 3 - 1 কি হ'ব 2 এতিয়া তুমি 2টো প্ৰথমতে আছে নে নাই চোৱা 2টো ইয়াতহে আছে এইটো তোমাৰ 2 আছে আৰু 2টো লিখি ল'বা 2টো লিখি লৈ ডাইৰেক্ট তোমালোকে বন্ধনীৰ ভিতৰৰ সংখ্যাটো বহুৱাই দিবা খেলা খতম গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি পাইছা চাগে কেনেকৈ মই কি কথা ক'লো তুমি প্ৰথমতে এই লগাৰিথম ল'ব লগা সংখ্যাটো পূৰ্ণকটো উলিয়াই ল'বা তুমি সংখ্যাটো চাবা যে এই নাম্বাৰটো 1তকৈ ডাঙৰ নে সৰু তুমি ডাঙৰটো হয়েই কাৰণ 233.24 তুমি পইণ্টৰ আগত থকা ডিজিট চাবা অংক কেইটা আছে 1 2 3টা 3 থাকিলে 3ৰ পৰা 1 এটা মাইনাছ কৰি দিবা 1 এটা মাইনাছ কৰি সেই সংখ্যাটো কি পাবা 2টো পাতি ল'বা 2টো পাতি লৈ পেলাই লগে লগে তুমি এণ্টিলগৰ এই ভিতৰত থকা নম্বৰটো পিছফালে পাতি দিবা 0.3678 সেইটোৱে হ'ল তোমালোকৰ কৌশল বা ছুটি নিয়ম নেক্সট প্ৰশ্নটো তোমালোকে চোৱা নেক্সট প্ৰশ্নটো তোমালোকৰ আছে এণ্টিলগ অফ এইটো ঠিক তেনেকৈ তোমালোকৰ একেই হ'ব তোমালোকে এতিয়া কি কৰিবা এই নাম্বাৰটো চোৱা এই নাম্বাৰটো 1তকৈ ডাঙৰ দশমিকৰ আগত কেইটা আছে 1 2 3 4 4 আছে গতিকে 4ৰ পৰা 1 এটা মাইনাছ কৰিলে কি পাবা 3 এতিয়া 3টো ক'ত আছে ডেফিনেটলি ইয়াতে আছে আৰু লগতে 3টো লিখাৰ পিছত দশমিক বিন্দুৰ পিছত এই ইয়াত থকা নাম্বাৰটো এণ্টিলগৰ ভিতৰত থকা ডেচিমেল পাৰ্টটো তুমি বহুৱাই দিবা ঠিক আছে গতিকে তোমাৰ আনসাৰ অতি সহজে পাই গ'লা নেক্সট প্ৰশ্নটো তোমালোকে চোৱা এইটো তোমালোকৰ 10 ইয়াতে মিলি থাকিলে 1 হয় এইটো শুদ্ধ আৰু 2 + 3 log 5 হ'ব এইটো শুদ্ধ আৰু log 1ৰ ভেলু 0 হয় কিন্তু log 12ৰ ভেলু এইটো হয় নে নহয় এইটো প্ৰথমতে চোৱা log 10ৰ ভূমিত যদি লগাৰিথমটো যদি আমাৰ ইয়াতে প্লাছ কৰা আছে গতিকে 1 2 জাটো এইটো log 2 হ'ব বেছ 10 হ'ব গতিকে এইফালে হ'ব 2 বেজত 10 এইফালে আকৌ 12 বেজত 10 গতিকে দুইটা অসমান গতিকে তোমালোকৰ মিছাটোহে বিচাৰিছে এইটো তোমালোকৰ এটা ফলছ ষ্টেটমেণ্ট ঠিক আছে নেক্সট তোমালোকৰ আহিলে পূৰ্ণক এনেকুৱা ধৰণৰ আহিলেতো তোমালোকৰ কোনো কথাই নাই যিহেতু দশমিক বিন্দুটো আছে আৰু এই নাম্বাৰটো 1তকৈ ডাঙৰ হয় না 1তকৈ ডাঙৰ হ'লে পূৰ্ণকটো কেনেকৈ উলিয়াই n-1 নাম্বাৰ অফ ডিজিট
কিমান হ'ব ইয়াতে এটা দুটা তিনিটা চাৰিটা গতিকে 4 - 1 গতিকে 3 হ'ব গতিকে আনসাৰটো আমাৰ বিতে হ'ব গতিকে এনেকুৱা অংক তোমালোকে নিশ্চয় পাৰিবা এই নাম্বাৰটো আকৌ চোৱা ইয়াত 0ৰে আৰম্ভ হৈছে দশমিক বিন্দুটো গতিকে এই নাম্বাৰটো 1তকৈ সৰু গতিকে 1তকৈ সৰু নাম্বাৰৰ পূৰ্ণ উলিওৱা ফৰ্মুলাটো হ'ল এইটো দেই -n+1 ইয়াত আৰু nৰ মিনিংটো আকৌ বেলেগ ইয়াতে nটোৱে কি কৈছে দশমিক বিন্দুৰ পিছত কিমান 0 আছে সেইটোহে তোমাক সুধিছে দশমিক বিন্দুৰ পিছত কেইটা 0 আছে যেহেতু এই নাম্বাৰটো 1তকৈ সৰু হলে দশমিক বিন্দুৰ পিছত 0 কেইটা আছে মাজত থাকিলে নহব দশমিক বিন্দুৰ পিছতে থকা 0 কেইটাহে কাউন্ট কৰে আকৌ সেই কথাটো তোমালোকে জানি থবা দশমিক বিন্দুৰ পিছত 0 কেইটা আছে এটা আছে গতিকে তোমাৰ হ'ব -0 এটা আছে 1+1 গতিকে -1+1 টো -2 তোমালোকৰ আনসাৰ হ'ব ছাত্ৰ-ছাত্ৰীসকল আনসাৰ তোমালোকে গমেই পাইছা যে আনসাৰটো আমাৰ সি অপচনত থাকিব ফাইনালি তোমালোকৰ 39 টো চোৱা 39 টো এটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট এটো লাষ্ট দুবছৰ নে এবছৰ আগত পৰীক্ষাত আহি যোৱা প্ৰশ্ন মই পুনৰ ইয়াতে আকৌ সন্নিবিষ্ট কৰিছো যে ncx = ncy ওপৰৰটো তোমালোকৰ সেম আছে তলৰ দুটা বেলেগ বেলেগ বুলি কৈছে ইকুৱেল নহয় মানে বেলেগ বেলেগ তেনে x + y তোমালোকৰ এই x আৰু y যদি প্লাস কৰা সেইটো সদায় n ৰ লগত সমান হয় গতিকে তোমালোকৰ আনসাৰটো এই হ'ব এটো ফৰ্মুলা হয় তোমালোকে মনত ৰাখিবা আৰু এনেকুৱা অংক এটা আকৌ ইতিমধ্যে 40 ত মই ইতিমধ্যে কৰিছোই যে ওপৰৰ নাম্বাৰ দুটা যদি ইকুৱেল হয় সেই ইকুৱেলটো তাৰমানে n টো কাৰ লগত সমান হ'ব তলৰ সংখ্যা দুটা x + y যোগফলৰ লগত সমান হ'ব এতিয়া x + y = কিমান হ'ব n ছাত্ৰ-ছাত্ৰীসকল নেক্সট কোৱেশ্চন আমি 40 পৰা আৰম্ভ কৰোঁ এতিয়া আহো তোমালোকৰ 40 নম্বৰ কোৱেশ্চনটো ইতিমধ্যে তোমালোকৰ 39 ত তোমালোকৰ এটা সূত্ৰ শিকাই দিয়া হৈছিল আৰু সেই সূত্ৰটো আলমতে তোমালোকে অংকটো কৰিব পাৰিবা nc12 = nc8 এতিয়া ওপৰৰ নাম্বাৰ দুটা nn আছে ন গতিকে তোমালোকে nn থাকিলে তুমি n লিখি লবা আৰু n = কিমান হ'ব 12 + 8 = 20 তাৰ মানে এই n ৰ ভ্যালুটো কাৰ লগত ইকুৱেল হয় তলৰ এই নাম্বাৰ দুটা প্লাস কৰিলে হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল আনসাৰ তোমালোকৰ 20 হ'ব গতিকে আমি সূত্ৰ 39 ত পোৱা সহায় ললো এটা কৈছে দশভুজ এটা ডেকাগণত থকা নাম্বাৰ অফ ডায়াগোনেলস এটা ডেকাগণত নাম্বাৰ অফ ডায়াগোনেলস কিমান আছে নাম্বাৰ অফ ডায়াগোনেলস ইন এ ডেকাগন হয় না দশভুজত এটা ডেকাগনৰ অৰ্থটো কি নাম্বাৰ অফ সাইডস 10 10টা বাহু থাকিব তে 10টা যদি বাহু থাকে কৰ্ণৰ সংখ্যা কেনেকৈ উলিয়ায় তে চোৱা কৰ্ণৰ সংখ্যা উলিওৱা এটা ফৰ্মুলা আছে কৰ্ণৰ সংখ্যা তোমালোকে মনত ৰাখিবা nc2 - n এই ফৰ্মুলাটোৱে তোমালোকক কিহৰ যোগ দিব কৰ্ণৰ সংখ্যা ঠিক আছে তে কৰ্ণ এতিয়া বাহু কেইটা আছে 10 সাইড ডেকাগন মিন্স 10 সাইড nc2 আৰু এইবিলাক সদায় c লিখে এটো পাৰমুটেশন নহয় কম্বিনেশন জ্যামিতিক্যাল ফিগাৰবিলাক সদায় কম্বিনেশনত হয় না জোটত হয় আৰু এটো n মানে হল 10 ঠিক আছে এটা n ৰ ভ্যালুটো তোমালোকে 10 টো 10c2 মানে হল ফেক্টৰিয়েল 10 বাই ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 10 - 2 এটো তোমালোকে জানা আৰু -10 এটো আমি সৰলীকৰণ কৰি পেলাই কিমান পাম বাৰু এটো 10 9 ফেক্টৰিয়েল 8 ঠিক আছে আৰু ফেক্টৰিয়েল 2 মানে হল 2 * 1 2 হ'ব আৰু 10 পৰা 2 গলে তোমালোকৰ এটো 8 থাকিব ফেক্টৰিয়েল 8 তোমালোকৰ কটা গল আৰু এপিনে -10 থাকিব 2 এ 10ক কাটি দিলে তোমালোকৰ কেইবাৰ যাব 5 বাৰ যাব এতিয়া 9 5 যা 45 হ'ব আৰু -10 গতিকে 35 ডাল তোমালোকৰ কি থাকিব ডায়াগোনাল থাকিব কৰ্ণৰ সংখ্যা কিমান 45 নাম্বাৰ অফ ডায়াগোনালস can be obtained by this formula nc2 - n n মানে তোমালোকৰ ডেকাগনৰ n আছে নহয় 10 বহাই দিবা 10c2 আৰু জাস্ট সলভ কৰি দিবা সিম্পলিফাই কৰি দিবা তোমাৰ আনসাৰ 35 আহিব এতিয়া ছাত্ৰ-ছাত্ৰীসকল আনসাৰ আমাৰ প্ৰথমতে আছে ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন তোমালোকৰ আহিছে sin θ = 1/3 theta lies between 0 and 90 0 আৰু 90 ডিগ্ৰীৰ মাজত থকা মিনিংটো হ'ল দিস ইজ আ পজিটিভ এংগল ঠিক আছে sin twice θ মান উলিয়াব লাগে এতিয়া চোৱা sin twice θ মান আমি কেনেকৈ পাম sin twice θ মানে হ'ল 2 sin θ into cos θ ছাত্ৰ-ছাত্ৰীসকল এই ফৰ্মুলাটো আমি জানো কিন্তু এটা কথা হ'ল sin θ ভ্যালুটো আমি অলৰেডি পালো যে 1/3 এতিয়া পাইছো 1/3 টি পুট কৰিম কিন্তু cos θ ভ্যালুটো নাই এতিয়া cos θ ভ্যালুটো তোমালোকে উলিয়াই ল'ব লাগিব since sin θ = 1/3 গতিকে cos θ ভ্যালুটো আমি পাম cos θ = √1 - sin² θ এইটো ফৰ্মুলা তোমালোকে সাধাৰণ গণিততে পাইছা
তা উচ্চ গণিততো আৰু কোনো কথাই নাই গতিকে sin থিটা ভ্যালু 1/3 হোল স্কয়াৰ হৈ যাব তাৰ পিছত তুমি 1 পালা তো ব্ৰেকেট ওপেন কৰিলে 1/9 হ'ব আৰু তো 9 হলে 9 1 যা 9 1 হ'ব আৰু ওপৰত তুমি কি পাবাগে 8/9 ঠিক আছে আৰু 8 ৰ স্কয়াৰ ৰুট হ'ব 2√2 আৰু 9 ৰ স্কয়াৰ ৰুট হ'ব 3 এটা ছাত্ৰ-ছাত্ৰীসকল তুমি এতিয়া কিহৰ ভ্যালু পাই গলা cos থিটাৰ ভ্যালু পাই গলা ইয়া cos থিটাৰ ভ্যালু 2√2 আৰু sin থিটা গতিকে তুমি এই ফৰ্মুলাটো এতিয়া কমপ্লিটলি ইউজ কৰিব পাৰিবা এতিয়া 2 sin থিটা * cos থিটা means sin twice থিটা ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 পালা sin থিটা ভ্যালু 1/3 তোমালোকে লিখিয়ে থৈছা cos থিটা ভ্যালু 2√2/3 এটা সোয়া ক্যান্সেল তো না যায় গতে ডিনোমিনেটর 3 3 যা 9 থাকিলে ওপৰত থাকিলে 2 1 যা 2 2 2 যা 4 4√2 তে এটো আনসার তোমালোকৰ কোনটো অপচনত আছে তে এটো আনসাৰটো হল 4√2/9 নিশ্চয় বুজি পাইছা 4√2/9 টো তোমালোকৰ আহিব গতিকে তোমালোকৰ আনসাৰ এতে পোৱা গৈছে ঠিক আছে নেক্সট আহি গল তোমালোকৰ আন এটা প্ৰশ্ন যে cos of -13 into pi by 4 ৰ ভ্যালুটো ইয়াতে থকা অপচনত আমি দিব লাগে কেনেকৈ কৰিম তাৰ কাৰণে আকৌ তোমালোকে চাই লোৱা কাৰণ এবোৰ ত্ৰিকোণমিতি ফলনৰ আনসাৰ হয় -13 pi by 4 এটা cos of -θ তোমালোকে এটা কথা জানা cos of -θ মানে হয় সদায় cos θ এইটো এটা তোমালোকৰ সাধাৰণ গণিততে পোৱা এটা ৰুল হয় cos of -θ হল cos θ আৰু যেটো নেকি উচ্চ গণিতটো তোমালোকে এটো পাইছা cos of -θ মানে cos θ মানে চিনটো নেগেটিভ থাকিলে এটো আমাৰ কাৰণে পজিটিভ হ'ব গতিকে cos of 13 into pi by 4 বুলি আমি লিখি দিও কথা একেটাই pi by 4 এতিয়া তোমালোকে জানা 13 into pi by 4 মানে কি pi by 4 মানে হল 45 ডিগ্ৰী কেনেকৈ যে pi মানে হল 180 180 4 এ ডিভাইড কৰিলে 45 আহি যাব এতিয়া তুমি 13 আৰু 45 ইনটু কৰা আৰু ইনটু কৰিলে আমি কিমান পামগে 5 যা 50 65 এটো কিমান হ'ব 52 গতিকে 585 গতিকে cos 585 ডিগ্ৰী মানটো আমাক একচুয়ালি উলিয়াব লাগে পৰীক্ষা যদি আমাক ডাইৰেক্ট এনেকৈ দি দিয়া হলে এইখিনি আমি কষ্ট কৰিব নালাগিলে হেতেন এতিয়া এই কামটো তোমালোকে কৰিব কাৰণে তুমি এটা কি কৰিব লাগিব 585 ক 90 ৰে হৰণ কৰি লবা কিমান যাব 9 7 54 হ'ব না 9 6 যা 54 গতিকে 45 পালো গতিকে আমি লিখিম 6 into 90 plus 45 ঠিক আছে এটো তোমালোকে পালা পোৱাৰ পিছত এতিয়া তোমালোকে কোৱাড্ৰেন্টলৈ গুছি আহা এটো ফাৰ্স্ট কোৱাড্ৰেন্ট এটো সেকেন্ড নাই না আমি কেটা 90 পাম 6টা 1 2 3 4 5 6 তে 6টা 90 আহিলো ইয়ালৈকে একদম 6টা 90 হল 1 2 3 4 হল 5 6 6টা 90 আহিলো হা এই বক্ৰডালে 6টা 90 কভাৰ কৰা বুজাইছে ইয়াৰ এটা ইয়াৰ দুটা ইয়াৰ তিনটা ইয়াৰ চাৰিটা আকৌ এটা গলো পাঁচটা আকৌ গলো 6টা প্লাস 45 তাৰ মানে আমি আৰু 45 দি পেলাই আমি ক'ত সোমাই যাম হি আমি ফোৰ্থ কোৱাড্ৰেন্টত সোমাই যাম ফোৰ্থ কোৱাড্ৰেন্টত কেৱল ASTC ৰুল তোমালোকে পাইছা চাগে অল সাইন 10 ইয়াত 10 হে পজিটিভ বাকি অল আদাৰ নেগেটিভ তে cosটো কি হৈ যাব cosটো তোমালোকৰ নেগেটিভ হ'ব আকৌ ইয়াতে ইভেন নাম্বাৰ আছে যুগ্ম সংখ্যা আছে 90 আগত কি আছে যুগ্ম সংখ্যা ইভেন নাম্বাৰ ইভেন না থাকিলে ৰেশিওটো চেঞ্জ নহয় মানে cos ৰিমেইন cos এটা cos of 45 তে ছাত্ৰ-ছাত্ৰী হল cos of 45 মানে কি হ'ব cos 45 ডিগ্ৰী 1/√2 গতে -1/√2 এ তোমালোকৰ আনসাৰ হ'ব গতে -1/√2 তোমালোকৰ ক'ত আছে 8 আছে নেক্সট আহিলে 44 ৰ তোমালোকৰ আনসাৰটো তোমালোকে চোৱা y = -5 এটো তেনেকৈ তোমালোকৰ এবাৰ এছএছএলচি পৰীক্ষাত আহিছে এটো তোমালোকৰ ৰেখাডালৰ প্ৰৱণতা বিচাৰিছে চোৱা প্ৰৱণতা বুলি ক'লে সাধাৰণতে গ্ৰেডিয়েন্ট অফ এ লাইন y = -5 আমি সাধাৰণতে mx + c mx + c এই প্ৰৱণতা থকা সমীকৰণৰ ইকুৱেশ্যনটো হল এটো ঠিক আছে এটা তোমাৰ y = জাস্ট -5 দিয়া আছে এই c ভ্যালুটোহে তোমালোকক দিয়া আছে ইয়াতে a ভ্যালুটো তোমালোকৰ নাই 0 * x ঠিক আছে গতিকে প্ৰৱণতা কি হ'ব তোমালোকৰ কাৰণে 0 হ'ব
গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰৱণতা আনসাৰ আমি ক'ত পাম 0ত পাম তে লাষ্ট কুৱেশ্যন তোমালোকৰ কাৰণে লৈছো যেটো নেকি তোমালোকৰ কুৱেশ্যন 45ত দেখা পাইছো ইয়াতে কৈছে যে মূলবিন্দুৰ পৰা এডাল ৰেখাৰ ওপৰত টনা লম্বৰ নতি আৰু দিশ ক্ৰমে 60 ডিগ্ৰী আৰু 4 একক ৰেখাডালৰ সমীকৰণটো নিৰ্ণয় কৰিব লাগে তে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা আমি এই অংকটোৰ সলিউশনটো কেনেকৈ কৰিম যে আমি প্ৰথমতে ইয়াতে কৈছে এটো মূলবিন্দু ইয়াৰ পৰা আমি ইয়ালে লম্ব টনা কথা কৈছে আৰু লম্বডালৰ নতি মানে এই কোণটো কথা কৈছে x অক্ষৰ লগত তোমাৰ কোণটো 60 ডিগ্ৰী কৰিছে বুলি কৈছে আৰু এটো তোমালোকৰ লম্বৰ দৈৰ্ঘ্যটো কিমান বুলি কৈছে 4 বুলি কৈছে ন মূলবিন্দুৰ পৰা টানিছো বুলি কৈছে মূলবিন্দুৰ পৰা এডাল ৰেখা ওপৰত এডাল তোমালোকৰ ৰেখা পটনা লম্বৰ নতি মানে লম্বডালে কৰা কোণটো 60 ডিগ্ৰী আৰু লম্বৰ দিশডাল কিমান আছে 4 তে ইয়াতে তোমালোকে দুটা বস্তু তোমালোকে পাইছা এই লম্বৰ দিশটো তোমালোকক p বুলি কয় p মানে 4 আৰু যেটো এংগল আছে সেটো তোমালোকক কি বুলি কয় 60 ডিগ্ৰী তে ইকুৱেশ্যনটো লাগে তে লম্বৰ সমীকৰণটো কি হ'ব x cos alpha plus y sin alpha equal to p এটো তোমালোকৰ হল অভিলম্ব আকাৰৰ সমীকৰণ নৰ্মেল ফৰ্ম অফ ইকুৱেশ্যন x cos alpha মানে হল 60 ডিগ্ৰী y sin alpha এটো হ'ব 60 ডিগ্ৰী equal to p আমি ডিগ্ৰী চিনটো এই থৈ গৈছো দি লবা তে x cos alpha x cos 60 ডিগ্ৰী মান হ'ব তোমাৰ হাফ sin 60 ডিগ্ৰী মান হ'ব √3/2 এবিলাক তোমালোকে সাধাৰণ গণিতত পোৱা তালিকাখনৰ পৰা মানখিনি মনত ৰাখিব লাগিব এতিয়া 2 টো তোমাৰ ইয়াতে আছে অলৰেডি আৰু এই p ভ্যালু তোমাৰ 4 একচুয়ালি মই p লিখি আহিছো ইয়াতে তুমি 4 লিখিব লাগে ঠিক আছে এতিয়া ওপৰত কি থাকিব x1 যা x √3y equal to 4 আৰু 2 টো যদি বৰ্গগুণন মাৰা 2 4 গুণ 8 হ'ব x plus √3y equal to 8 আৰু গতিকে এইটোৱে তোমালোকৰ ৰিকোয়াৰ্ড ইকুৱেশ্যন বা উলিয়াব লগিয়া তোমালোকৰ সমীকৰণ ছাত্ৰ ছাত্ৰীসকল x plus √3y আমাৰ ক'ত আছে এইটো তোমালোকৰ বিট আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 45টা প্ৰশ্ন এমসিকিউ হিচাপে দিলো আৰু এইখিনি তোমালোকে আহি প্ৰশ্ন হিচাপে লবা আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাককে পৰীক্ষাত সাধাৰণতে ডাটা বিলাক মানে তথ্যবিলাক সলনি কৰি দিব কয় কেতিয়াবা ধৰা এটো 45 দিব পাৰে হয়নে না এইটো সংখ্যা দিয়া 4 নিদি পেলাই বেলেগ 5 বা 2 দিব পাৰে এনেকুৱা ধৰণৰ সাধাৰণতে প্ৰশ্নবিলাক তোমালোকৰ আহি থাকে আৰু প্ৰশ্নও তোমালোকক অতি কম 8ৰ পৰা 12টা তাৰ ওপৰত তোমালোকৰ প্ৰশ্ন নাহে আৰু দেখা গৈছে যে প্ৰায় সকল ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্নখিনি সুন্দৰকৈ কৰিব পাৰে তে তোমালোকও আশা ৰাখিছো প্ৰশ্নখিনি পাৰিবা প্ৰশ্নখিনি ভালকৈ চাবা তে নেক্সট ভিডিও তোমালোকৰ আকৌ মই পিছে উচ্চ গণিতৰ নিদিও আৰু কাৰণ উচ্চ গণিতৰ আগতেও মই ভিডিও বনাই থৈছো কাৰণ সেইখিনিও প্ৰশ্নৰ লগতে ইয়ালৈকে সন্নিবিষ্ট কৰি একেলগে চাই দিবা আৰু তোমালোকৰ যেটো কমন বুলি কৈছা প্ৰশ্ন তোমালোকৰ কমনে হৈ যাব মানে দেখি থকা প্ৰশ্নৰ ভিতৰতে পৰীক্ষাত নিশ্চয় আহিব